So hello everyone and welcome back to my channel, and today we are going to start our class 9 maths book chapter number 3. ঠিক আছে, তো আজি আমি class 9 or chapter number 3 to আৰম্ভ কৰিবলৈ গৈছো আৰু আমাৰ 3 নম্বৰ chapter টো আছে স্থানাংক জ্যামিতি মানে কোঅৰ্ডিনেট জ্যামিতি ইংৰাজী। ঠিক আছে, তো আমাৰ স্থানাংক জ্যামিতিৰ আজি গোটেই chapter টো এটা ভিডিওত খতম কৰিম। আজি এই ভিডিওটোত গোটেই স্থানাংক জ্যামিতি খতম। ঠিক আছে, তো স্থানাংক জ্যামিতিৰ প্ৰথম এতিয়া আমাক কি জানিব লাগিব, কি জানিলে আমি অংক কৰিব পাৰিম, যিখিনি বেসিক কথা যিখিনি নিশিকিলে আমি চেপ্টাৰটোৰ অংক কৰিব নোৱাৰো, তো সেইখিনি প্ৰথম মই শিকাই লম, তাৰে পাছত চেপ্টাৰ খতম। ঠিক আছে, তো প্ৰথম ইন্ট্ৰোডাকশনখিনি দি লম, কি লাগিব, কি শিকিব লাগিব, স্থানাংক কি বস্তু, কেনেকৈ বহুৱাই। ঠিক আছে, গোটেইখিনি প্ৰথম শিকি লম, তাৰে পাছত অংক কৰিম। তো এতিয়া ভিডিওটো মই ষ্টাৰ্ট কৰিছো, চাই থাকা। তো এতিয়া চোৱা, স্থানাংক জ্যামিতিত আমি কি বস্তু পঢ়িব লাগিব। তো প্ৰথম মই তোমালোকক যিখিনি আমাৰ বস্তু ইয়াতে দিয়া আছে মই সেইখিনি শিকাই ল'ম। এতিয়া চোৱা, প্ৰথম স্থানাংক জ্যামিতি চেপ্টাৰটোত কি আছে প্ৰথম আমি সেইখিনি চাই লওঁ। এতিয়া চোৱা, তোমালোকে সংখ্যা ৰেখা চিনি পোৱা চাগে, এইডাল সংখ্যা ৰেখা আছিল আমাৰ। ঠিক আছে, সংখ্যা ৰেখাত মাজতে থাকে 0 2, তাৰ পাছত তাৰ ৰাইট সাইডত থাকে পজিটিভ নাম্বাৰবোৰ 1 2 3 4 5 6 এনেকুৱাকৈ অসীমলৈ আছে। ঠিক আছে, এনেকুৱাকৈ অসীমলৈ আছে আমাৰ থাকিব দিয়া। এইটো সাইডে আমাৰ লেফট সাইডে আছে মাইনাস সংখ্যাবোৰ, মানে -1 -2 -3 -4। এইখিনিলৈকে ক্লিয়াৰ। ঠিক আছে, আমাৰ এইডাল সংখ্যা ৰেখাৰ সোঁ সাইডে থাকে পজিটিভ সংখ্যাবোৰ মানে ধনাত্মক সংখ্যাবোৰ, আমাৰ লেফট সাইডে থাকে ঋণাত্মক সংখ্যাবোৰ, এইটো ঋণাত্মক সংখ্যা। ঠিক আছে, এইটো ঋণাত্মক সংখ্যা মই লিখি দিছো, ঋণাত্মক সংখ্যা। ঠিক আছে, ঋণাত্মক সংখ্যা আমাৰ এইটো সাইডে থাকে ঋণাত্মক সংখ্যাবোৰ, আৰু আমাৰ ৰাইট সাইডে থাকে ধনাত্মক সংখ্যাবোৰ। ঠিক আছে, ধনাত্মক সংখ্যা। তো আমাৰ এইখিনি শিকিলো প্ৰথম, ধনাত্মক আৰু ঋণাত্মক। ঋণাত্মক মানে নিগেটিভ, ধনাত্মক মানে পজিটিভ। তো এইটো গম পালা। ঠিক আছে, এতিয়া আমাৰ কি কৰিছে স্থানাংক জ্যামিতিটোত, এই সংখ্যা ৰেখা এডাল আৰু এডাল সংখ্যা ৰেখা আমাৰ এইটো ষ্টাইলত লৈছে। এনেকুৱা ইয়াতে থাকিব 0, তাৰ পাছত তোমাৰ এইটো সাইডে থাকিব মাইনাস সংখ্যাবোৰ -1 -2 -3 আৰু -4 -5। ঠিক আছে, আৰু ইভাগে লৈছে 1 2 3 4 5, মানে এইডাল যে আছে এইডালৰ আৰু এডাল লৈছে, কিন্তু ইয়াক কি কৰিছে থিয় কৰাই দিছে এনেকে। ঠিক আছে, ৰোটেট কৰাই দিছে। তো কি কৈছে, এইডাল চোৱা, এইডাল কি হৈছে আমাৰ ভূমিৰ লগত সংযুক্ত হৈছে, তো ইয়াক অনুভূমিক বুলি কৈছে, অনুভূমিক। ঠিক আছে, অনুভূমিক ৰেখা। ঠিক আছে, আৰু এইডাল কি হ'ব, উলম্ব হৈ আছে। ঠিক আছে, সিধা হৈ আছে, তো এইডাল উলম্ব হৈ আছে। ঠিক আছে, উলম্ব হৈ আছে। এতিয়া কি হ'ল যে আমাৰ এই দুয়োডাল ৰেখা এনেকৈ আছে। ঠিক আছে, এইডাল অনুভূমিক মানে মাটিত পৰি আছে ধৰি লোৱা, আৰু এইডাল থিয় হৈ আছে। তো এতিয়া কি কৰোঁ, এই দুয়োডাল সংখ্যা ৰেখা আমি লগাই দিওঁ। ঠিক আছে, এতিয়া এইখিনিৰ পিছত কি কৰিছে চোৱা, এইডাল সংখ্যা ৰেখা আকৌ আঁকিলোঁ, ইয়াত আছে 0 1 2 3 4। ঠিক আছে, ইয়াত হ'ব -1 -2 -3, মই -3 লৈ লিখিছোঁ, বাকীখিনি লিখা নাই। এতিয়া এইডাল সংখ্যা ৰেখা ইয়াত লৈ আহা, ইয়াত লৈ আহিলে 0টো আহিব ইয়াতে, তো এইটো বস্তু এনেকুৱা হৈ যাব, আমাৰ এনেকুৱা। ঠিক আছে, এনেকুৱা হ'ব। এই 0টো মই ইয়াৰ পৰা মুচি দিওঁ অকণমান সময়ৰ কাৰণে, তো আমাৰ এইটো থাকিল 0। ঠিক আছে, 0টো ইয়াতে থাকি গ'ল। ইয়াত কি আছিলে, ইয়াত আমাৰ মাইনাছ সংখ্যাবোৰ আছিলে -1 -2 -3 -4। ঠিক আছে, ইয়াতে ধৰা 1 2 3 4, আমাৰ সংখ্যা আৰু আছে দে, সংখ্যাৰ শেষ নাই, কিন্তু ওপৰত যিমান ইচ্ছা ইমান যাই থাকিব, সংখ্যাৰ শেষ নাই, মানে সংখ্যা ৰেখাৰো শেষ নাই। ঠিক আছে, তাৰ পাছত চোৱা, এতিয়া আমাৰ সংখ্যা ৰেখা দুডালত নাম দিছে কিছুমান। তো কি কৈছে, যেতিয়া এনেকৈ আমি লগাই দিলোঁ, তো এই যিটো পইণ্ট আছে ইয়াক কি কোৱা হয়, ইয়াক মূল বিন্দু বুলি কোৱা হয়। আৰু এই সংখ্যা ৰেখাডালক যদি নাম দিওঁ, ইয়াক কি বুলি কয় জানে, এক্স অক্ষ। ঠিক আছে, এইটো চাইড যদি এক্স ধৰোঁ, এইটো এক্স ডেছ বুলি কোৱা হয়। মানে ধনাত্মক পাৰ্টটোক আমি এক্স নাম দিছোঁ, আৰু ঋণাত্মক পাৰ্টটোক এক্স ডেছ নাম দিছোঁ। ঠিক আছে, আৰু ইয়াৰো এনেকৈ কৰা, ধনাত্মক পাৰ্টটোক ৱাই নাম দিয়া, আৰু এই তলৰ যিটো আছে আমাৰ ইয়াক কি বুলি কোৱা হয়, ইয়াক কোৱা হয় তোমালোকৰ ৱাই ডেছ। ঠিক আছে, ইয়াক ৱাই ডেছ বুলি কোৱা হয়। নেক্সট চোৱা, আমাৰ কি আছে এইবাৰ,
তো এতিয়া আমাৰ ইয়াৰ পিছত নেক্সট চোৱা মই তলৰ যিডাল আমাৰ অনুভূমিক ৰেখা আছিল ইয়াক মই মুছি দিছোঁ ঠিক আছে তো ইয়াক মই মুছি দিছোঁ এতিয়া ইয়াৰ পিছত আমি কি চাম এতিয়া এই যিটো আমাৰ এই বিন্দুটো আছে মাজৰ বিন্দুটো ইয়াক কোৱা হয় মূল বিন্দু ঠিক আছে ইয়াৰ নাম মূল বিন্দু ঠিক আছে এটা মূল বিন্দু স্থানাঙ্ক আমি পিছত চাম ঠিক আছে তো তাৰ পাছত আৰু এটা আমাৰ বস্তু আছে এই যিডাল অক্ষ আছে ঠিক আছে আমাৰ এই যিডাল সংখ্যা ৰেখা আছিল এইডাল এডাল সংখ্যা ৰেখা ইয়াত আনিছো এডাল সংখ্যা ৰেখা তলত আছিল তাতে থৈ দিছো ঠিক আছে এই দুইডাল সংখ্যা ৰেখাৰ এতিয়া নাম আছে এই গোটেই ৰেখাডালক মানে এই গোটেই x x ড্যাশ যিডাল আমাৰ সংখ্যা ৰেখা আছে ইয়াক এতিয়া আমি কি বুলি কম ইয়াক কম x অক্ষ বুলি কম ঠিক আছে এই যিডাল আমাৰ সংখ্যা ৰেখা আছে ইয়াৰ নাম এতিয়া x অক্ষ ঠিক আছে x অক্ষ বুলি কম এটো x অক্ষ তো এইডালৰ নাম x অক্ষ আৰু ইয়াক আমি x x ড্যাশ বুলিও ক'ব পাৰো ঠিক আছে x x ড্যাশ এডাল কি x অক্ষ ঠিক আছে তাৰ পাছত এইডাল হৈছে y অক্ষ ঠিক আছে এইডালৰ নাম হৈছে আমাৰ y অক্ষ ইয়াত যেনেকে লিখি দিছো মই লিখি লবা এইডালৰ নাম হৈছে y অক্ষ ঠিক আছে এইডালক y অক্ষ বুলি কোৱা হয় এতিয়া y অক্ষৰ ওপৰত আমাৰ কিছুমান সংখ্যা আছে যেনে 1 2 3 4 0 -1 -2 -3 -4 -5 এনেকৈ পুৰা যাই থাকিব একদম যাই থাকিব নন স্টপ ঠিক আছে যেহেতু সংখ্যাৰ আমাৰ শেষ নাই তো এতিয়া চোৱা ইয়াত যিবোৰ আমাৰ সংখ্যাৰ মানে গ্যাপ আছে 1 ৰ পৰা 2 লে 2 ৰ পৰা 3 লে 3 ৰ পৰা 4 লে 0 ৰ পৰা 1 লে 0 ৰ পৰা -1 লে -1 ৰ পৰা 2 লে ইয়াত আৰু মোৰ সঠিক হোৱা নাই ইয়াত কম বেছি যেন দেখা হৈ আছে কিন্তু এটো একুৰেট হয় মানে তোমালোকে যদি এটো 1 সেমি ধৰা এটো 1 সেমি ল'ব লাগিব এটো 5 সেমি ধৰিলে এটো 5 ল'ব লাগিব ঠিক আছে গোটেইখিনি ডিসটেন্স ইকুৱেল হয় আৰু এটা বস্তু মনত ৰখা এই 1 ৰ পৰা 2 লৈকে এই 0 ৰ পৰা 2 লৈকে এইবোৰক কি বুলি কোৱা জানে এক একক দূৰত্ব এটা 0 ৰ পৰা 1 লৈকে এক একক দূৰত্ব 0 ৰ পৰা 2 লৈকে 2 একক দূৰত্ব তো এতিয়া মই দেখুৱাই দিছো বাৰু এটো তো এইটো হৈছে আমাৰ এক একক দূৰত্ব চোৱা এক একক একক দূৰত্ব কি বুলি কৈছো কিয় কৈছো 1 ৰ পৰা 2 লে এক একক দূৰত্ব হৈ আছে যদি আমি 0 ৰ পৰা 2 লে ধৰি লোৱা আমাৰ 0 ৰ পৰা 2 লৈকে কৈছো মই তোমাল ইয়াত কৈ দিও এইটো এই 0 ৰ পৰা ইয়াৰ পৰা আমি ইয়ালৈ কৈছো ঠিক আছে তো এইটো কব 2 একক দূৰত্ব ঠিক আছে 2 একক দূৰত্ব ইয়াৰ ডিসটেন্স যদি খুদে 0 ৰ পৰা 2 লৈকে আমাৰ কিমান হ'ব ইয়াৰ পৰা ইয়ালৈকে আমাৰ ডিসটেন্স কিমান হ'ব 2 একক ঠিক আছে আৰু 0 ৰ পৰা 1 লৈকে 1 একক 3 ৰ পৰা 4 লৈকে 1 একক কিন্তু 1 ৰ পৰা 4 লৈকে 4 একক ঠিক আছে এইটো মনত ৰাখিবা যেনে 0 ৰ পৰা 4 লৈকে এইটো ডিসটেন্স কিমান হ'ব আমাৰ 0 ৰ পৰা 4 লৈকে এইটো কি বুলি কম 4 একক ঠিক আছে এইখিনি ডিসটেন্সত এইটো আমি কি বুলি কম মনত ৰাখিব লাগিব এইটো 4 একক 2 একক 1 একক কেনেকে মানে লিখা হয় মই তোমালোকক দেখুৱাই দিলো এইডাল আমাৰ x অক্ষ x ড্যাশ y y ড্যাশ এটো কি এটো 0 মানে কি এই 0 টো যে আছিল দুইডাল সংখ্যা ৰেখাতে এটো 0 আৰু সেই 0 টো ইয়াত এতিয়া চোৱা ইয়াত এটা 0 নাই ইয়াত দুটা 0 হৈ গল কাৰণ দুইডাল সংখ্যা ৰেখাৰ দুটা 0 আছে তো মূল বিন্দু স্থানাঙ্ক হ'ব 0,0 এতিয়া চোৱা 0,0 মই কেনেকে লিখিলো আৰু দুটা 0 বুলি কিয় কলো এতিয়া চোৱা এইখিনি তোমালোকে লিখি লবা এতিয়া মই এইখিনি মুছি দিম ঠিক আছে ইয়াত লিখিব লগা বেলেগ একো নাই এইবোৰ পৰীক্ষাত এনেকৈ নাহে যে সংখ্যা ৰেখা কি আমাক x অক্ষ y অক্ষ চিনাক্ত কৰা কিন্তু কেইডাল অক্ষ থাকে হয়তো লিখিব দিব এতিয়া এইখিনি তোমালোকে যদি লিখি লৈছা এক একক 2 একক দূৰত্বতে মই এইখিনি বস্তু মুছি দিছো ঠিক আছে এক একক 2 একক দূৰত্ব এইখিনি বস্তু মই মুছি দিম জাস্ট ইয়াতে মই আকৌ কেইটামান বস্তু লিখি দিব লাগিব ঠিক আছে তো মই এইখিনি অকল মুছি লম এতিয়া মই তোমালোকক কিবা অকমান আৰু লিখি দিব লাগিব ঠিক আছে তো এইখিনি আমাৰ খতম এতিয়া চোৱা কি লিখিম মই 1 এইটো হ'ব আমাৰ 2 ঠিক আছে এইখিনি আমাৰ হৈ গল এতিয়া এই যিডাল আমাৰ দুডাল সংখ্যা ৰেখাই মানে সংখ্যা ৰেখা দুডালে যে আমাক মানে মাজত এনেকে আনি দিলো এতিয়া তোমালোকে দেখিছা ইয়াত এটা দুটা তিনিটা চাৰিটা ঘৰ হৈ গৈছে ঠিক আছে ইয়াত চাৰিটা ঘৰ হৈ গৈছে এই যেটো আমাৰ কি বুলি কয় ঘৰ চাৰিটা যে হৈ গৈছে চাৰি ভাগ হৈ গৈছে চাৰিটা ভাগ হৈছে খণ্ড হৈ গৈছে ই এটা চাৰিটা পাৰ্ট হৈ গৈছে ঠিক আছে এই চাৰিটা পাৰ্টৰ নাম আছে এই চাৰিটা পাৰ্টক আমি নাম দিম তো প্ৰথম এই গোটেই চাৰিটাকটো একেলগে চোক বুলি কোৱা হয় ঠিক আছে এই গোটেই চাৰিটাক আমি চোক বুলি কম ঠিক আছে এটু কম চোক 1 ঠিক আছে এটু চোক 1 বুলি কম ঠিক আছে এটু চোক 1 তাৰ পিছত এটু হ'ব চোক 2
2 নম্বৰ চক ঠিক আছে এটো চক বুলি কমে কোটা চক চক 3 ঠিক আছে চক 3 চক 1 2 3 ঠিক আছে চক 3 আৰু এটো হ'ব চক 4 ঠিক আছে চক 4 ইয়াক চাৰিটা চক আছে চক 1 চক 2 চক 3 and চক 4 চাৰিটা চকত আমি ভাগ কৰিছো এতিয়া চোৱা চাৰিটা চকত আমাৰ চাৰিটা চকৰ কিছুমান মানে নিয়ম আছে এটা কেনেকুৱা নিয়ম মই কৈ আছো চোৱা প্ৰথম আমি ধৰি লোৱা ইয়াত স্থানাংক কেনেকৈ বহুৱাই মই তোমালোকক প্ৰথম শিকাই দিছো তাৰে পাছত কৈ আছো ঠিক আছে চোৱা আমাক কৈছে এটা বিন্দু দিছে 3,4 এনেকে দিয়া আছে 3,4 মই কৈছো জাস্ট কৈছো এতিয়া এটা বিন্দু এনেকে দিয়া আছে পাবা তোমালোকে কিতাপত এনেকুৱাকৈ বিন্দু এটা দিয়া আছে কৈছে এইটো তোমাক কাৰ্টেজিয় সমতলত বহুৱাব দিছে আৰু এটা কথা মই নামটো লিখি দিও এই যিখন সমতল আমি দেখা পাইছো গোটে সমতলখন ইয়াক কোৱা হয় কাৰ্টেজিয় সমতল এই গোটে সমতলখনক এটো মিছি দিয়া দে এটো এতিয়া কাম নাই আমাৰ মই বুজাব লিখিছিলো তো এটো কোৱা হয় কাৰ্টেজিয় সমতল গোটে সমতলখনক এখন সমতল যিখন আছে ইয়াৰ পৰা পুৰা ৰাউন্ড কৰি ইয়াক কাৰ্টেজিয় সমতল বুলি কয় কাৰ্টেজিয় এক মিনিট দে মই ইয়াক কোৱা হয় কাৰ্টেজিয় কাৰ্টেজিয় ঠিক আছে এই বানানটো স্পেলিংটো ভুল হৈছে কাৰ্টেজিয় কিতাপত আছে কাৰ্টেজিয় সমতল ঠিক আছে কাৰ্টেজিয় সমতল এই প্লেনখন যিখন প্লেনত আমাৰ দুয়োডাল এক্সিস এই সমতলখন যত দুয়োডাল এক্সিস আমাৰ লগ হৈ কিনে আমাৰ চাৰিটা চক সৃষ্টি কৰিছে সেই গোটে সমতলখনক কাৰ্টেজিয় সমতল বুলি কোৱা হয় ঠিক আছে আৰু এই কাৰ্টেজিয় সমতলত যেতিয়া আমাক এটা বিন্দু বহুৱাব দিব তো সেই বিন্দুটো ধৰি লোৱা মই 3,4 নহয় মই এই গোটেখিনি লিখি লবা কিন্তু ধৰা হল এটা বিন্দু x, y ধৰি লৈছো x, y ধৰি লৈছো x আৰু y মানে কিবা বেলেগ বহুৱাব দিছে তো x যেটো x থাকে আমাৰ প্ৰথমে তাক কি বুলি কোৱা হয় জানানে ভুজ ঠিক আছে এটো কোৱা হয় ভুজ আৰু এটো কোৱা হয় কোটি ঠিক আছে এটো কোটি বুলি কোৱা হয় তো এই ভুজ আৰু কোটি এনেকৈ আমাক দিয়া থাকিব আমি ইয়াতে বহুৱাব লাগিব এটা কেনেকৈ বহুৱাম স্যার x, y জায়গাত আছে তোমালোকৰ 2,3 আছে ঠিক আছে আমাৰ 2,3 আমাক দিয়া থাকিব 2 হ'ব আমাৰ ভুজ আৰু কোটি হ'ব আমাৰ 3 এটা 2 আমাৰ ক'ত আছে 2 আমি x আৰু y কিয় লৈছো কাৰণ x অক্ষ আৰু y অক্ষ আমাৰ ইয়াত দিয়া আছে ঠিক আছে এটা আমাৰ 2 x মানে কি দিয়া আছে 2 দিয়া আছে তো x অক্ষত 2 বিচাৰা x অক্ষত 2 ক'ত আছে x অক্ষ আছে ইয়াত 2 ক'ত আছে এইটো নহয় কিন্তু এইটো -2 আমি কি বিচাৰিব লাগিব 2 তো এইটো হ'ব আমাৰ 2 আৰু কৈছে 3 ক'ত আছে y অক্ষত 3 বিচাৰা ক'ত আছে ইয়াত আছে তো আমাৰ বিন্দু কোনটো হ'ব 2 আৰু 3 এইটো ওপৰেৰে এনেকে যাবা এনেকে যাবা এক মিনিট মই তোমালোকক এইখিনি কথা এতিয়া এইখিনিটো হৈ গ'ল আমাৰ তো এই সমতলখন মই গোটেইখিনি এইখিনি ধুনিয়াকৈ লিখি লোৱা এইখিনি বস্তু এতিয়া মই এইখিনি মুছি দিম ঠিক আছে এইখিনি বস্তু মই এতিয়া এক্সট্ৰাকে এখন আঁকি বুজাম তো এইখিনি বস্তু লিখি লোৱা তো এতিয়া মই মুছি দিও এইখিনি ঠিক আছে এইখিনিৰ আমাৰ কাম নাই এইখিনি মূল বিন্দু স্থানাংক 0,0 লিখি লোৱা মই বুজাই আছো কেনেকৈ হয় ঠিক আছে এইখিনি বস্তু লিখি লোৱা তো এতিয়া মই মুছি দিম x অক্ষ y অক্ষ চক গুচি গ'ল ঠিক আছে এতিয়া আৰু এখন মই আঁকিম সেইখনো তোমালোকে আঁকিব লাগিব তো ইয়াতে আমাৰ কি হ'ব চক গ'ল এতিয়া মই এখন আৰু আঁকিম ঠিক আছে এগেইন আৰু আকৌ এতিয়া ইয়াতে হ'ব আমাৰ x ড্যাশ ঠিক আছে y o y ড্যাশ ঠিক আছে এইখন হ'ল আমাৰ কাৰ্টেজিয় সমতল ইয়াত আঁকিম 1 2 3 4 ঠিক আছে এই ডিসটেন্সবোৰ সমান কিন্তু মনত ৰাখিবা মোৰ সমান হোৱা নাই কিয় মই স্কেলেৰে আঁকা নাই এইটো সব সেম ডিসটেন্স -3 পৰা -4 লৈ ইমান মান ডিসটেন্স হ'ব -4 -1 -2 -3 -4 ঠিক আছে 1 2 3 4 তো এইখিনি মই আঁকি ললো এটা চোৱা এইখিনি কেনেকুৱা কি হ'ব মানে এটো x আৰু y যদি এটা কোঅৰ্ডিনেট দিয়া থাকে মানে এটা স্থানাংক এইটো এটা বিন্দু স্থানাংক আমাক দিয়া আছে যে x আৰু y বিন্দুটো আমাৰ মানে 2,3 বিন্দুটো কাৰ্টেজিয় সমতলত বহুৱা কোৱেশ্চন এনেকৈ আহিব এটা কোৱেশ্চনত বহুৱাব দিলে প্ৰথম জানিব লাগিব কাৰ্টেজিয় সমতলত যিটা বিন্দু যিটো বিন্দু বহুৱাব দিছে ধৰি লোৱা ইয়াৰ নাম আমাক p দি থোৱা আছে p p মানে 2,3 এটা বিন্দু দিয়া আছে এই বিন্দুটোৰ প্ৰথমত যিটো থাকে x তাক কোৱা হয় ভুজ ঠিক আছে প্ৰথমত যিটো থাকে তাক ভুজ বুলি কোৱা হয় সেকেন্ডত থকাটো কোটি বুলি কোৱা এই দুটা নাম সুধিব পাৰে পৰীক্ষাত মনত ৰাখিবা
তাৰপিছত তোমালোকে সুধিব পাৰে কাৰ্টেজীয় সমতলত থকা অক্ষ দুডালৰ নাম কি x অক্ষ আৰু y অক্ষ ঠিক আছে তাৰপাছত তোমালোকৰ মূল বিন্দু স্থানাংক দিব পাৰে 0,0 এইখিনিলৈকে মই কৈছো এতিয়া মই এই বিন্দুটো কেনেকৈ বহুৱাব লাগে সেইখিনি কম এটা সব প্ৰথম কি আছে x অক্ষত 3 2 আছে x অক্ষত 2 এইটো বিচাৰি লোৱা তাৰপিছত y অক্ষত 3 y অক্ষত 3 এইটো বিচাৰি লোৱা তো এতিয়া কি কৰিব লাগিব আমি এই দুটা বিন্দু বহুৱাব লাগিব কেনেকৈ বহুৱাম দুয়ৰ পৰা সিধা এডাল ৰেখা টানি দিয়া এনেকে টানি দিলা এই তিনিৰ এই যেটো লাইন আছে ইয়াৰ পৰা এডাল ৰেখা টানি দিয়া ইয়া যেটো বিন্দুত আমাৰ সেট কৰিছে দুটা হেইটো হ'ব আমাৰ 2,3 পইণ্ট ঠিক আছে এইটোৱে হ'ব 2,3 বিন্দুটোৰ স্থানাংক ঠিক আছে এতিয়া আমি এইটো গম পালো বাৰু কেনেকৈ বহুৱাম কিন্তু চোৱা আমাক যদি এনেকে বিন্দু এটা দি থাকে আমাক এটা কিউ বিন্দু দিয়া আছে -4, -2 -4, তো -4 কোড আছে চোৱা -4 কোড আছে -4 প্ৰথমত থকাটো কি হয় হদাই x অক্ষত -4 x অক্ষত -4 কোড আছে ইয়াত 4 আছে ইয়াত হ'ব -4 x অক্ষ এই গোটেইডাল x অক্ষ হয় x অক্ষত -4 কোড আছে এইটো সাইডে আছে তো -4 হ'ব আমাৰ এইটো আৰু কি আছে -2 কোড আছে y অক্ষত ইয়াত মাইনাস আছে নেকি নাই তো তলত আহা তলত কোড আছে এইটো -2 তো ইয়াৰ পৰা এনেকে সিধা এডাল টানি দিয়া ইয়াৰ পৰা এনেকে এডাল টানি দিয়া যত সেট কৰিছে এইটো হ'ব -2, -4 ঠিক আছে এনেকে বিন্দু বহুৱাব লাগিব এতিয়া আৰু এটা বস্তু চোৱা মই আৰু অকমান বস্তু লিখাম প্ৰথম চক এটো কি আছিল আমাৰ চক 1 ঠিক আছে প্ৰথম চক 1 ত যিবিলাক আমি বিন্দু বহুৱাম তাৰ আগত সদায় কি হ'ব প্লাস চিন থাকিব ঠিক আছে ইয়াত চোৱা দুয়ৰ আগতো প্লাস চিন আছে তিনিৰ আগতো প্লাস চিন আছে মানে চক 1 ত আমি যিবোৰ বিন্দু বহুৱাম তাৰ আগত সদায় প্লাস আৰু প্লাস চিন থাকিব x ৰ আগতো প্লাস চিন থাকিব y ৰ আগতো প্লাস চিন থাকিব ঠিক আছে তো আমাৰ এটো হৈছে চক কি এটো চক 2 এটো যেটো আমাৰ চক 2 হ'ব ইয়াত কি থাকিব চোৱা প্ৰথমতে সদায় x থাকে তো x ৰ আগত ইয়াত কি আছে মাইনাস চিন আছে তাৰে পিছত থাকে আমাৰ y y কি চিন আছে প্লাস চিন আছে মানে কি হ'ব প্লাস ইয়াত পজিটিভ সংখ্যাবোৰ আছে ইয়াত ঋণাত্মক সংখ্যাবোৰ আছে তো কি হ'ব প্ৰথম ঋণাত্মক আহে কাৰণ x সদায় কোঅৰ্ডিনেট মানে স্থানাংক বিন্দু যিবোৰ আছে আমাৰ সদায় প্ৰথম x টোৱে আহে ঠিক আছে y কোনো দিন আগত নাহে তো প্ৰথম x হইবা x মানে কি আছে ইয়াত নেগেটিভ আছে এটো হৈছে আমাৰ চক 4 ঠিক আছে এটো চক 3 সৰি এটো চক 3 তো চক 3 যেটো আছে চক 3 আমাৰ যেটো আমাৰ মানে স্থানাংক বহুৱাব দিব যিবোৰ বিন্দু আমাক দি থব তাৰ আগত কি চিন থাকিব আমি কেনেকৈ গম পাম ইয়াত প্ৰথম x লম তাৰ পিছত y লম x ৰ আগত কি আছে ঋণাত্মক আৰু y কি আছে y টো ঋণাত্মক মানে তৃতীয় চকৰ আমাৰ যেটো আৰি হ'ব যেটো আৰিৰ ওপৰত বেছ কৰি আমি বিন্দুবোৰ চিনাক্ত কৰিম যেনেকৈ এটা বিন্দু দিয়া আছে -2,4 তো এই বিন্দুটো তুমি চাইয়ে ক'ব পাৰিবা কোড হ'ব মাইনাস আৰু প্লাস আছে মাইনাস প্লাস কোড আছিল -x হ'ব লাগিলে এইটো মানে চক 2 থাকিব এই দুটা বিন্দু তোমাক এক্সামত দি দিব পাৰে -2,4 বিন্দুটো কোনটো চকত থাকে কাৰ্টেজীয় সমতলত তো আমাৰ এনসাৰটো হ'ব দ্বিতীয় চকত থাকিব ঠিক আছে আৰু এইটো বিন্দু বহুৱাব দিলে কেনেকৈ হ'ব -2 আছে x-ত -2 x-ত y-ত আছে 4 মানে এইটো সিধাই এইটো বিন্দু এনেকে তো ইমান মানত হৈ যাব এইটো বিন্দু মই এতিয়া বহুৱাই নিদিও জাস্ট এক্সাম্পলটো দি বুজাই দিছো তাৰ পিছত চক 3 হৈ গল আৰু এতিয়া আমাৰ আহিব চক 4 ঠিক আছে মই এইখিনি বস্তু লিখাবৰ কাৰণে তোমালোকক এইখন নতুনকৈ আঁকিব দিছো চক 4 ৰ আৰিটো কেনেকৈ হ'ব প্লাস আৰু মাইনাস তাৰ মানে প্লাস মাইনাস ঠিক আছে তো আমাৰ চাৰিটা আৰি কি হ'ব প্লাস প্লাস মাইনাস প্লাস মাইনাস মাইনাস প্লাস মাইনাস ঠিক আছে এই কেইটা আৰিৰ ওপৰত বেছ কৰি তোমালোকক 3.2 কোৱেশ্চন দিয়া আছে 3.1 অনুশীলনীটো আমাক নালাগে এইবোৰ কোৱেশ্চন পৰীক্ষাত নাহে দেখাও নাই এইবোৰ কোৱেশ্চন ইম্পৰ্টেন্টও নহয় কিবা জিটি দি থৈ দিছে ঠিক আছে এইবোৰ কোৱেশ্চন চাব দৰকাৰ নাই তো আমাৰ চক 1 চক 2 চক 3 চক 4 ৰ আমি আৰি গম পালো বলে চক 1 ত যদি এটা বিন্দু বহিব লাগে তাৰ আৰি কেনেকৈ হ'ব লাগিব x ৰ আগতো প্লাস থাকিব লাগিব y ৰ আগতো প্লাস থাকিব লাগিব এখিনি খতম ঠিক আছে তাৰ পিছত গম পালো যে এটা বিন্দু আমাৰ সদায় এনেকৈ থাকে x আৰু y x টো প্ৰথমতে থাকে সদায় y টো সেকেন্ডতে থাকে এটা বিন্দু যদি আমাক দি থৈ দিয়ে যদি এটা বিন্দু আমাক r বুলি দি থৈ দিছে r বিন্দুটো x আৰু y হ'ব এনেকুৱা প্ৰথমতে x থাকিব সেকেন্ড y থাকিব x টোক আমি ভুজ বুলি কওঁ y টোক কোটি বুলি কওঁ ভুজ এতিয়া চোৱা x আৰু y প্লেসত যদি আমাক 2 আৰু 3 দিয়ে 4,5 দিয়ে তেনে হলে আমাৰ সেই বিন্দুটোৰ এটা নাম দিলু বাৰু কেতিয়াবা দিয়া নাথাকে মই দিলেছো p বিন্দুটো হৈছে 2 আৰু 3 2 টোক আমি ভুজ বুলি কম 3 টোক কোটি বুলি কম পৰীক্ষাত চিনাক্ত কৰিব আহিব যে এটা বিন্দু দিব 0,5 এই বিন্দুটোৰ ভুজ কিমান কোটি কিমান ভুজ হ'ব 0 কোটি হ'ব 5 আৰু এই বিন্দুটো কাৰ্টেজীয় সমতলত বহুৱা তো মই কি কৈছিলো যে প্ৰথম তোমালোকে প্ৰথমত থকাটো x বুলি ধৰি লবা তো x ত কি আছে 0 মানে 0 টো ইয়াৰ x y একো নাই 0 হদে 0 তো পয়েন্ট মাজত ধৰিবা তো 0 মানে এইটো ধৰিলো তাৰ পিছত কৈছে 5 কি দিছে প্লাস পজিটিভত আছে ঠিক আছে মানে প্লাস
প্লাস প্লাস প্লাস প্লাস কোনটো চকৰ আৰি মানে 0,5 টোৰ ভুজ কিমান 0 কোটি 5 আৰু কোনটো চকত থাকিব ফাৰ্স্ট চকত থাকিব এক নম্বৰ চকত থাকিব প্লাস প্লাস আছে ইয়াৰ আগতো প্লাস আছে প্ৰথম চকত থাকিব আৰু এতিয়া আমাক ইয়াক বহুৱাব দিছে ঠিক আছে তো বহুৱাম কেনেকৈ প্ৰথম 0 টো কেনেকৈ ধৰি ললো প্লাস 5 আছে তো প্লাস 5 মানে ক'ত যাব লাগিব y এক্সিছত যাব লাগিব কাৰণ এইটো বস্তু y সেকেন্ড টো হদা y হয় তো y এক্সিছত প্লাস 5 কোড আছে সো আইডাল y এক্সিস ইয়াত প্লাস 5 আছে নেকি নাই ইয়াত মাইনাসৰ সংখ্যা পৰিছে তো প্লাস 5 কোড হ'ব এইখিন মানত ধৰি ল 5 থাকিব তো ইয়াৰ পৰা সিধা ইমান মানলৈ দিবা পুৰা একদম সিধা যত 5 আছে হেইটোই হ'ব আমাৰ 0,5 ৰ স্থানাংক ঠিক আছে তো আমাৰ হেইটোই হ'ব 0,5 ৰ স্থানাংক এইটো হ'ব আমাৰ 0,5 ৰ স্থানাংক তো নেক্সট এইখিনি হয়তো বুজি পাইছা চাগে আশা কৰিছো তো এইখিনি প্ৰথম চকত থাকিব প্লাস প্লাস আছে এই কাৰণে ভুজ হৈছে 0 কোটি হৈছে 5 প্লাস প্লাস আছে প্ৰথম চকত থাকিব আকৌ কৈছো জিটো যত আছে চাই লোৱা প্ৰথম 0 মানে তো মাজৰটো তাক পুৰা এনেকে ধৰিবা এটা আঙুলি এনেকে টিপা মাৰি ধৰিবা তাৰপিছত চাবা যে প্লাস 5 আছে মানে প্লাস 5 কোড আছে y অক্ষত প্লাস 5 আছে তো ওপৰৰ কিনে এতিয়া চোৱা যদি ইয়াত -5 থাকিল হয় তো যদি ইয়াত -5 থাকে তো কি হ'ব আমি কি কৰিম 0 টো তেনেকে টিপি ধৰিম তাৰপিছত মাইনাস আছে মানে তল ফালে আহি ঠিক আছে তাৰপিছত ধৰি লোৱা ইয়াতে দিয়া আছে -5 এনে এটো যদি এনেকে উল্টাকৈ দিয়া থাকে -5,0 তো কি হ'ব চোৱা x এক্সিছত কিমান আছে x অক্ষত আছে -5 তো x অক্ষত -5 কোড আছে চোৱা ইয়াত সব প্লাস আছে তো মাইনাস ইফালে থাকিব তো -5 ইপিনে হ'ব তো কি কৰিবা -5 ৰ এনেকে ধৰিবা -5 ৰ ধৰি চাবা 0 কোড আছে 0 মাজত আছে মানে এইটো বিন্দুত হ'ব ঠিক আছে তো y অক্ষত 0 মানে y অক্ষত ডিসটেন্স নাই এটা এইখিনি তোমালোকে লিখি লোৱা যেনেকে লিখা এই দুটা নিলিখিলেও কথা নাই এটো মই বুজাই দিছিলো জাস্ট এইখিনি মই বুজিব লগা কৰি দিছো এইখিনি বস্তু বুজি পাব লগা এই দুটা ইয়াতে অকমান লগাই দিবা যদি ডিস্টার্ব হয় এইটো ঠিক আছে এইটো বস্তু মই তোমালোকক শিকাই দিলো কেনেকে কি চাব লাগে এতিয়া আমি অংক কৰিলে ভালদৰে ক্লিয়াৰ হ'ব এইখিনি লিখি লোৱা মই মুছি লৈছো ঠিক আছে এতিয়া আকৌ চোৱা আকৌ আমাৰ এটা বস্তু আছে কিতাপখনত কোৱাৰ আগতে মই আকৌ এটা বস্তু কৰিছো এইটো x এক্সিস এইটো আছিল y এক্সিস ঠিক আছে এইটো x ড্যাশ এইটো y ড্যাশ তোমালোকে প্ৰথম যা শিকিছা তো এইখন আছিল কাৰ্টেজীয় সমতল ইয়াত আছিল বিন্দুটো মূল বিন্দু বুলি এইটো বিন্দুৰ নাম কি দুয়োটা তোমালোকক এক্সামত সুধিব পাৰে যে দুয়োডাল সংখ্যা ৰেখাই বা দুয়োডাল অক্ষ কটাকটি কৰা বিন্দুটোৰ নাম কি ঠিক আছে এইটো হ'ব 0 টো থাকিব ইয়াত তো ইয়াক কি বুলি কয় মূল বিন্দু বুলি কয় ইয়াক মূল বিন্দু বুলি কয় এটা মূল বিন্দু স্থানাংক মই 0,0 বুলি কৈছিলো কিয় চোৱা মূল বিন্দু স্থানাংক 0,0 বুলি কোৱা কাৰণটো কি চোৱা ইয়াতে আছে ক'ত আছে x অক্ষৰ ওপৰতে আছে y অক্ষৰ ওপৰতে আছে ইয়াৰ পৰা ইয়ালৈ ডিসটেন্স কিমান ধৰি লোৱা আমি যদি 0 পৰা 1 লৈ কও কি বুলি কও 1 একক বুলি কও তো 0 টো তাতে আছে ন 0 টো এটা ঠাইত ৰখি আছে দুই চাইডে আছে ইবাগেও আছে কিন্তু মাজতে ৰখি আছে তো তাৰ স্থানাংক কি হ'ব x ৰ কাৰণে 0 y ৰ কাৰণে 0 হিটো আগুৱাই যোৱা নাই যদি আমাৰ ইয়াত 1 থাকিলে তেন্তে কি কলো হি 0 ৰ পৰা ইয়ালৈ 1 একক ইয়াৰ পৰা 1 লৈ 1 একক মানে কি হ'ব স্থানাংক 1,1 হ'ব কিন্তু ইয়াতে ৰখি আছে যদি ৰখি আছে তাৰ স্থানাংক কি হ'ব 0 x অক্ষতো 0 হ'ব y অক্ষতো 0 তো x আৰু y বুলি যদি ধৰু বিন্দু দুটা তো কি হ'ব x মানো 0 y মানো 0 মানে কি মূল বিন্দু স্থানাংক আমাৰ সদায় 0,0 পৰীক্ষাত এটো খুবই আহি থকা কোৱেশ্চন যে মূল বিন্দু স্থানাংক কিমান 0,0 কাম খতম তাৰ পাছত চোৱা আকৌ এটা কথা কৈছো এইখিনিতে মই কৈ দিছো এইখিনিতে মই কৈ কিনে কামটো খতম কৰি দিও এতিয়া চোৱা x অক্ষৰ ওপৰত এতিয়া তোমাক পৰীক্ষাত এটো খুব আহি থকা কোৱেশ্চন দুটা x অক্ষৰ ওপৰত থকা যিকোনো বিন্দুৰ আৰি কেনেকুৱা মানে আৰিটো কি বস্তু চোৱা যেনে আমি গম পাইছিলো যে x প্ৰথম চকত থকা সংখ্যাবোৰৰ বিন্দুবোৰৰ আৰি প্লাস প্লাস মানে প্লাস প্লাস যদি থাকে হি প্ৰথম চকত থাকিবই এইটো আৰি চাই আমি গম পাইছিলো 2,3 ইয়াত কোনটো চকত থাকিব ৰমা খুজিলে ডাইৰেক্ট গম পাবা এইবোৰ চাব নালাগে বলে 2x এক্সিছত y ক'ত থাকিব এনেকে চাব নালাগে বলে দুৰে আগত প্লাস চিন আছে ক'ত থাকিব প্ৰথম চকত থাকিব কাম খতম হেনেকৈ কয় আৰিবোৰ আমাক সেই কাৰণে দিয়া থাকে এতিয়া আমাক আৰু এটা আৰি সুধিছে যে x অক্ষৰ ওপৰত থকা যিকোনো বিন্দু স্থানাংক কিমান তো মই এটো লিখি দিছো x অক্ষৰ ওপৰত থকা যিকোনো বিন্দুৰ স্থানাংক ঠিক আছে যিকোনো বিন্দু স্থানাংক আৰি
স্থানাংক আৰি কিমান হ'ব যিকোনো বিন্দুৰ ওপৰত থকা স্থানাংক আৰি আমাৰ কেনেকুৱা হ'ব জানানে এটো মই ইয়াতে লিখি দিম ইয়াত দেখিছে উঠি আছে নে এইখিনি ঠিক আছে উঠি আছে আৰু মই ইয়াতে লিখি দিছো y অক্ষৰ ওপৰত থকা যিকোনো বিন্দুৰ স্থানাংক আৰি হল স্থানাংক আৰি কিমান হ'ব স্থানাংক আৰি হ'ব ইয়াত তলত লিখি দিম ঠিক আছে এতিয়া তোমালোকে গম পাবা যে x অক্ষৰ ওপৰত আছে নে y অক্ষৰ ওপৰত আছে কেনেকৈ গম পাম এতিয়া চোৱা যদি বিন্দুটো অকল x অক্ষৰ ওপৰত আছে মানে বিন্দুটো মাজত নাই ইয়াতে নাই ইয়াতে নাই ইয়াতে নাই ইয়াতে নাই ইয়াতে ইয়াতে এইবোৰত নাই ঠিক আছে ক'ত থকা বুলি কৈছে মাত্ৰ এই এক্সিস ডালৰ ওপৰত ক'বাত থকা বুলি কৈছে এই এক্সিস ডালৰ ওপৰত ক'ৰবাত আছে যদি x অক্ষৰ ওপৰত আছে হি y অক্ষলৈ যোৱা নাই যদি বিন্দু এটা ইয়াতে থাকে এই x ৰ পৰাও গৈছে ইমান y ৰ পৰাও ইমান আহিছে তো y ৰ পৰা ইমান দূৰত আছে x ৰ পৰা ইমান দূৰত আছে তেতিয়া আমি কি ক'ম যে 2,3 ডিসটেন্সত আছে হি এতিয়া কি কৈছে x অক্ষৰ ওপৰত থকা x অক্ষৰ ওপৰতে আছে ইয়াত আছে ইয়াত এইবোৰত ক'ৰবাত আছে হি y অক্ষলৈ যোৱা নাই তো যদি y অক্ষলৈ যোৱাই নাই তো y অক্ষলৈ কি হ'ব আমাৰ y অক্ষলৈ যদি না যায় y অক্ষত কি হ'ব 0 হ'ব তো y ক'ত থাকে আমাৰ সেকেন্ডত থাকে তো সেকেন্ডত 0 প্ৰথমত কি থাকিব x এ থাকিব x মানে কি x অক্ষৰ য'ত আছে ধৰিলে x অক্ষৰ 2ত আছে তো তাৰ আৰি কি হ'ব 2,0 কাৰণ y অক্ষত হি যোৱা নাই y অক্ষলৈ হি যোৱাই নাই y অক্ষত যোৱা নাই মানে কি x অক্ষতে পৰি আছে ক'ৰবাত 2 3 4 5 -5 -2 ক'ৰবাত আছে য'ত আছে x ৰ মানটো তাত বহাই দিবা এনেকুৱা এতিয়া আমাৰ এইটো কোৱেশ্চন পৰীক্ষাত খুব আহি থাকে x অক্ষৰ ওপৰত থকা যিকোনো স্থানাংক বিন্দুৰ আৰি x, 0 y অক্ষৰ ওপৰত থকা যিকোনো বিন্দুৰ স্থানাংক কিমান y অক্ষৰ ওপৰত আছে মানে ক'ত আছে y অক্ষৰ ওপৰত ইয়াত আছে ইয়াত ক'বাত আছে x অক্ষলৈ যোৱা নাই তো কি হ'ব ইয়াত কি হ'ব এবাৰ x লৈ যদি যোৱা নাই x ত 0 হ'ব ইয়াত থাকিব y ঠিক আছে y ধৰিলে 2 একক দূৰত্বত আছে y y ৰ ওপৰত ধৰিলে ইয়াত 2 আছে 2 একক দূৰত্বত আছে এই বিন্দুটো স্থানাংক উলিয়াব দিছে কি হ'ব 0,2 কিয় 0 মানে কি x অক্ষত যোৱা নাই প্ৰথমত 0 থাকে যোনটো ঠাইৰ পৰা হি মুভ কৰা নাই হি লৰচৰ কৰা নাই হেতু ঠাইৰ স্থানাংকটো বহাব লাগিব আৰু ধৰিলে x ত আছে মানে y লৈ যোৱা নাই তো y টো 0 হ'ব এইটো কথা ইমান টান নহয় বাৰু এই দুটা আৰু মূল বিন্দু স্থানাংক এই তিনিটাৰ পৰা এটা গ্যাৰান্টি এবাৰ এক্সামত চাই লবা ঠিক আছে তো এতিয়া আমি কোৱেশ্চন কৰিম আমাৰ গোটেইখিনি কাহিনী খতম আৰু আছে দুটা বস্তু আছে ঠিক আছে মই এখানে মুছি লৈ গৈ আছো এটা সোয়া আৰু তিনিটা মান বস্তু লাগিব যিখিনি আমাৰ ক্লাস 10 ত আছে কিন্তু এতিয়া আমাৰ ক্লাস 9 তো তাৰ ওপৰত অংক দিছে তো আমি ফৰ্মুলা কেইটাটো জানিব লাগিব তো এতিয়া সোয়া মই কৈছো যে এখন এক্সিসত ইয়াত এটা বিন্দু আছে আমাৰ 3,2 ঠিক আছে 3,2 ইয়াত এটা বিন্দু আছে ধৰি লোৱা আৰু ইয়াত আছে আমাৰ এটা -4, -4 sorry -4 নহব 4,-2 ঠিক আছে ইয়াত x এটো y ঠিক আছে মই জাস্ট দেখাই দিছো x dash y ঠিক আছে ইয়াত মই চিহ্নিত কৰা নাই ধৰিলে ইয়াত এটা বিন্দু দি আছে ইয়াত এটা বিন্দু দি আছে ঠিক আছে তো এই দুটা বিন্দুৰ আমাক কি কৈছে এই বিন্দু দুটা ক'ত আছে প্ৰথম সো এটো আছে প্লাস প্লাস আৰু এটো হৈছে প্লাস মাইনাস ঠিক আছে এই দুটা বিন্দু আমাক দি থোৱা আছে এটা কৈছে এই দুটা বিন্দুৰ মাজৰ দূৰত্ব কিমান হ'ব এই দুটা বিন্দুৰ মাজৰ দূৰত্ব কিমান হ'ব তো দূৰত্ব উলিয়াবৰ কাৰণে এটা সূত্ৰ আছে এই দুটা বিন্দু ধৰি লৈছো এটো p এটো ধৰি লৈছো q ঠিক আছে তো এই দুটা বিন্দু যদি আমি ডিসটেন্স উলিয়াব লাগে তেন্তে আমাক এটা ডিসটেন্স ফৰ্মুলা আছে তো এই দুটা বিন্দু মই এনে জাস্ট তোমালোকক বুজাবৰ কাৰণে দিছিলো এই বিন্দু দুটা মই এতিয়া ধৰি লম যেটো আমাৰ ফৰ্মুলাটোত আছে ঠিক আছে মই এখিনি গোটেইখিনি মুছি দিছো এখিনি কাম নাই এতিয়া মই বুজাই দিলো যে দুটা বিন্দু যিকোনো বিন্দু কোনো এটা চকত থাকিব পাৰে হয়তো ইয়াত থাকিব পাৰে ইয়াত থাকিব পাৰে ইয়াত থাকিব পাৰে ইয়াত থাকিব পাৰে এনিৱেৰ য'ত থাকে কথা নাই জাস্ট ফৰ্মুলাটো চাই লবা দুটা বহাই দিবা নেক্সট এটা বিন্দু ধৰিলে p নাম দিছো মই x1 বুলি কৈছো x1 x2 এটা বিন্দু x1 y1 সৰি হা কাৰণ এটা বিন্দুত কি থাকে x আৰু y থাকে তো x1 y1 বুলি কৈছো আৰু এটা বিন্দু লৈছো আমি q x2 আৰু y2 কাৰণ আমাৰ স্থানাংকত কি থাকে x আৰু y থাকে তো x1 y1 লব লাগিব x2 y2 দুটা বিন্দু আছে ধৰি লোৱা এইটো বিন্দু মই জাস্ট এনে কৈছো বুজাবৰ কাৰণে 2,3 আছে আৰু এইটো আছে -4,3 তো ঠিক আছে এনেকুৱা কৈ দিয়া থাকিব আমাক एग्जांपल হিচাপে তো এইটো বিন্দুৰ দূৰত্ব এতেকে pq ৰ দূৰত্ব হ'ব pq ৰ দূৰত্ব ঠিক আছে সমান কিমান হ'ব চোৱা
সূত্ৰটো দুটা বিন্দুৰ দূৰত্ব যদি তোমাক কোৱেশ্চনত উলিয়াব দিয়ে তো কেনেকৈ উলিয়াম আমি √over চিনডাল দি লম লিখিম x2 minus x1 whole square plus y2 minus y1 whole square এইটো হ'ব আমাৰ দুটা বিন্দুৰ মাজৰ দূৰত্বৰ সূত্ৰ এটা ইয়াতে ধৰি লোৱা x2 ঠাইত আমাৰ কোৱেশ্চনত দিয়া আছে 2,4 আৰু -3,4 এই দুটা বিন্দুৰ দূৰত্ব উলিওৱা x ৰ ঠাইত কি হ'ব -3 থাকিব -3 বুৱা বা x1 ৰ ঠাইত x2 ঠাইত -4 আছে -4 বুৱা হেনেকৈ কৰি ক্যালকুলেশন কৰিব লাগিব কেনেকৈ কৰিম সাম জাস্ট ফৰ্মুলাটো এতিয়া দিছো তো এইটো কি বুলি কোৱা হয় এইটো দূৰত্বৰ সূত্ৰ বুলি কোৱা হয় ঠিক আছে দূৰত্বৰ সূত্ৰ ঠিক আছে ইয়াক দূৰত্বৰ সূত্ৰ বুলি কোৱা হয় আৰু এটা কথা মনত ৰাখা এতিয়া কিতাপত নাই চাগে তোমালোকৰ দূৰত্ব কেতিয়াও কিন্তু নিগেটিভ নহয় ঠিক আছে দূৰত্ব নিগেটিভ নহয় মই অসমত লিখিছো ষ্টাৰ চিন দি লিখি লবা দূৰত্ব ঋণাত্মক নহয় ঠিক আছে এইটো দূৰত্ব আমাৰ ঋণাত্মক কেতিয়াও নহয় তো এইটো আমাৰ দূৰত্ব সূত্ৰ আছিল এতিয়া সাবা মই কৈছো যে 2,4 আৰু 5,3 এইটো বিন্দুৰ মাজৰ দূৰত্ব উলিয়াব দিছে কত আছে আমি ভাবি থাকি লাভ নাই এইটো প্ৰথম চকটো থাকিব পাৰে বেলেগ চকটো থাকিব পাৰে 1 নম্বৰ চক আৰু 3 নম্বৰ চকটো থাকিব পাৰে দুটা বিন্দু তো ইয়াৰ দূৰত্ব কিমান হ'ব এইটো কি আছিল x1 y1 x2 এইটো হ'ব y2 ঠিক আছে এই দুটা এটা x1 y1 x2 y2 এতিয়া সো আমি যদি ইয়াত বহুৱাই দিম এখিনি এনে কৰি দিছো দেই কি আছে x2 মানে কি আছে এইটো 5 মাইনাস চিন আছে মাইনাস চিন দিম x1 ৰ ঠাইত কি আছে 2 আছে 5 - 2 হোল স্কয়াৰ প্লাস y2 মানে কি আছে 3 মাইনাস y1 মানে কিমান আছে 4 আছে ঠিক আছে 4 তাৰ পিছত কি আছে হোল স্কয়াৰ আছে ফৰ্মুলাটো আৰু এইটো সাম তো কি হ'ব 5 ৰ 2 গলে কিমান 5 আৰু 4 3 স্কয়াৰ ঠিক আছে 3 ওপৰত স্কয়াৰটো থাকিব প্লাস 4 ৰ পৰা 4টা আমাৰ থাৰ্ড আছে 3টা জমা আছে তো থাৰ্ড মাৰি দিলে -1 হোল স্কয়াৰ হৈ যাব তো কিমান হ'ব এটো মই জাস্ট এনে কৰি দিছো 3 3 গুণে 9 এটো হোল স্কয়াৰ হলে দুটা -1 পূৰণ হৈছে মানে -1 +1 তো +1 9 একে কিমান হ'ব √10 ঠিক আছে এইটো হ'ব আমাৰ आंसर এনেকুৱা কৈ কোৱেশ্চন কৰিব দিব তো এইখিনি মই বুজাই দিছিলো সো এইখিনি মই মুছি দিম এইখিনি আমাৰ দৰকাৰ নাই ঠিক আছে এইখিনি মই এনে বুজাই দিছিলো তো আমাৰ দূৰত্বৰ সূত্ৰ মেইন দূৰত্বৰ সূত্ৰ হৈছে এইটোৰ ওপৰত বেছ কৰি কোৱেশ্চন পৰীক্ষাত আহিব আৰু এতিয়া আৰু এটা নেক্সট সূত্ৰ আছে তো মই এইখিনি মুছি লৈছো ঠিক আছে এতিয়া আমাৰ এই দুটা বিন্দু আকৌ লাগিব ইয়াত তোমালোকে লিখিব পৰা ধৰা হল বুলি ঠিক আছে ধৰা হল PQ ইটো PQ দূৰত্ব ইমান হ'ব এনেকৈ মই উলিয়াব শিকাই দিলো ঠিক আছে এইবোৰ প্ৰমাণ সমান নাই মই এখানে ডাইৰেক্ট কৰি দিয়া নাই ডাইৰেক্ট কৰি দিছো ঠিক আছে তো ইয়াৰ পিছত চোৱা এই দুটা বিন্দু লম এবাৰ এই দুটা বিন্দুৰ ওপৰত আৰু এটা সূত্ৰ হ'ব ঠিক আছে এতিয়া চোৱা ষ্টাৰ চিন দিছো আমি তো কৈছে চোৱা যদি মই এবাৰ লিখি দিছো যদি p x1 y1 আৰু y মানে x2 y2 হয় তেন্তে p y মাজৰ মানে চোৱা p আৰু y লৈছো দে p y মধ্যবিন্দু স্থানাঙ্ক মধ্যবিন্দুৰ স্থানাঙ্ক হ'ব এটা সব p মানে কি দিয়া আছে p মানে দিয়া আছে x1 y1 ঠিক আছে x1 y1 আৰু y মানে দিয়া আছে x2 y2 এটা এই দুটা বিন্দুৰ মাজত থকা বিন্দুটো লাগে ধৰি লোৱা এইটো বিন্দু আমাৰ ইয়াতে আছে এইটো বিন্দু ইয়াতে আছে তো ইহতৰ মাজৰ বিন্দুটো একজাক্ট মাজৰ বিন্দুটো কিমান হ'ব আমাক উলিয়াব দিছে এইটো দিয়া আছে x1 y1 ঠিক আছে এইটো দিয়া আছে x2 y2 ইহতৰ মাজৰ যেটো বিন্দু হ'ব ইয়াতো থাকিব x আৰু y তো ইহতৰ মাজৰ x কৰ মান কিমান হ'ব y ৰ মান কিমান হ'ব আমাক উলিয়াব দিছে 0 নহয় দে এইটো উলিয়াব দিছে তো এইটো কেনেকৈ উলিয়াম এইটো উলিওৱাৰ কাৰণে এটা সূত্ৰ আছে ঠিক আছে এইটো উলিওৱাৰ কাৰণে সূত্ৰ আছে এই সূত্ৰটো মই এতিয়া লিখি দিছো মধ্যবিন্দুৰ স্থানাঙ্ক হ'ব কিমান হ'ব এইটো x1 plus x2 divided by 2 y1 plus y2 divided by 2 ঠিক আছে এইটো আছিল আমাৰ ফৰ্মুলাটো ঠিক আছে তো ইয়াৰ পাছত আমাৰ
বেলেগ একো ফৰ্মুলা নাই এইটো যেতিয়া এখিনি ক্যালকুলেশন কৰিম x1 y1 যোগ কৰি 2 এৰে ডিভাইড কৰি দিম তো আমাৰ x ৰ মানটো ওলাই যাব আৰু y ৰ মানটো ওলাই যাব x আৰু y ৰ মান যেতিয়া ওলাই যাব ইহত দুয়োৰে মাজত যেটো বিন্দু আছে একজাক্ট মাজত সেই বিন্দুটো স্থানাংক আমাৰ ওলাই যাব এইটো ফৰ্মুলাৰ ওপৰত কোৱেশ্চন এটা আছে মই এখানে তোমালোকক ফৰ্মুলাটো লিখি দিছো কাম খতম ঠিক আছে এইখিনি যদি ভালদৰে পঢ়া 10ত ইন্ট্ৰোডাকশন ভিডিও চাবৰ দৰকাৰ নাই ঠিক আছে ইন্ট্ৰোডাকশন নচোৱাকৈ আমাৰ কাম খতম হৈ যাব কাৰণ ইয়াতকৈ ডিটেইলছত নাই আৰু ঠিক আছে 9ত যিমানখিনি দিছো 10ত সিমানখিনি আছে জাস্ট এটা ফৰ্মুলা বেলেগ আছে ঠিক আছে এটা সো যদি এইটো বিন্দু মই এনেকে জাস্ট দেখুৱাই দিছো p মানে আছে 2,3 আৰু q মানে আছে আমাৰ 4,2 ঠিক আছে এই দুটা বিন্দু আছে ইয়াতৰ মধ্যবিন্দু উলিয়াব দিছে তো কি হ'ব ইয়াতৰ এতেকে মধ্যবিন্দু সমান মধ্যবিন্দু কিমান হ'ব সো মধ্যবিন্দু সমান চিন দি কিনে লিখিবা এটো এটো ব্র্যাকেটটো দি লবা একেলগে নিদিলেও কথা নাই বাৰু লাষ্টত দিলে হ'ব তো কি আছে প্ৰথম এটো হ'ব x1 y1 x2 y2 x1 plus y1 2 plus 4 divided by 2 3 plus 2 divided by 2 ঠিক আছে তো কিমান হ'ব 4 দিয়ে 6 6 divided by 2 গুণা 3 দিয়ে 5 5 divided by 2 তো কি হ'ব 3 ৰে 2 ৰে 6 3 বাৰ যাব মানে ইয়াৰ স্থানাংক হ'ব 3,5/2 মধ্যবিন্দু স্থানাংক 3,5/2 খতম ঠিক আছে এনেকুৱা টাইপৰ মই জাস্ট এক্সাম্পল এটা দিছো লিখা যদি লিখিব পৰা নিলিখিলে কথা নাই লাষ্ট আৰু এটা বস্তু আছে হেতু বস্তু শিকাৰ পিছত আমি চেপ্টাৰ কৰিম ঠিক আছে 3.1 নালাগে 3.2 আৰু 3.3 फटाक से खत्म हो जाएगा तो আৰু এটা বস্তু আছে এইটো বস্তু লিখি দিছো তোমালোক একেলগে ধৰি লোৱা এটা বিন্দু আছে x, y বিন্দুটো x, y বিন্দুটো ঠিক আছে x, y বিন্দুটো y অক্ষ সাপেক্ষে দুইটা লাইন লিখি লবা y অক্ষ সাপেক্ষে মই বুজাই দিছো এটো কিতাবত থকা লাইন দে y অক্ষ সাপেক্ষে মানে তোমালোকৰ সাৰাংশখিনি যেটো বস্তু লিখা আছে x অক্ষত থাকিলে স্থানাংক আদি হ'ব সাপেক্ষে প্ৰতিফলিত বা সমমিত এই বিন্দুটো এটো বিন্দু x আৰু y লৈছো 2 3 থাকিব পাৰে gt থাকিব পাৰে x ৰ মান gt থাকিব পাৰে y ৰ মানো gt থাকিব পাৰে ঠিক আছে x y বিন্দুটো y অক্ষ সাপেক্ষে প্ৰতিফলিত বা এটো বা প্ৰতিফলিত বা সমমিত আৰি y অক্ষ সাপেক্ষে যদি কোনোবা এটা বিন্দুৰ আৰি লিখিব দিয়ে প্ৰতিফলিত বা সমমিত আৰি তেন্তে হেতু কি হ'ব জানে -x, y হ'ব তাৰ মানে আমি অকল x টোৰ আগত মাইনাস এটা লগাই দিব লাগিব এটা সো আমাক দিয়া আছে ধৰিলে -2,3 বিন্দুটো y অক্ষ সাপেক্ষে প্ৰতিফলিত বা সমমিত আৰি হ'ব ইয়াত লিখিব দিছে তো কি হ'ব এডাল মাইনাস লাগে x ৰ আগত তো x ৰ আগত কি লাগে মাইনাস এডাল লাগে মাইনাসে মাইনাসে প্লাস হ'ব 2,3 হৈ যাব বুজি পাইছা এনেকুৱা টাইপৰ কোৱেশ্চন আহিব পাৰে পৰীক্ষাত কিন্তু আমাৰ কিতাবত এটাই আছে জাস্ট MCQ এটা দিয়া আছে চাগে এটো পিছত কৰিলে গম পাবা আৰু এটো লিখি লবা x, y বিন্দুটো এটো লিখি লবা বিন্দুটো x অক্ষ সাপেক্ষে প্ৰতিফলিত বা সমমিত আৰি হ'ব সমমিত আৰি ইয়াৰ কি হ'ব x অক্ষ সাপেক্ষে হলে কি হ'ব y টো মাইনাস লগাই দিয়া x, y ঠিক আছে এনেকুৱা দুটা মই লিখি দিছো ইয়াৰ পিছত আমাৰ বেলেগ একো নাই এতিয়া মই চেপ্টাৰৰ কাৰণে আগবাঢ়িছো 3.2 স্টাৰ্ট কৰো এটা সৰ তোমালোকৰ এক্সাৰসাইজ 3.2 কোৱেশ্চন নম্বৰ 1 কি দিছে চাই লবা 86 পেজৰ প্ৰথম কোৱেশ্চনটো আছে কাৰ্টেজীয় সমতলত থকা এটা বিন্দুৰ অৱস্থা নিৰ্ণয় কৰিবলৈ কাৰ্টেজীয় সমতলখনত থকা এখন কাৰ্টেজীয় সমতল ইয়াত এটা বিন্দু আছে ইয়াক নিৰ্ণয় কৰিবলৈ অনুভূমিক মানে তলৰ আৰু উলম্বভাৱে থকা এই দুইডাল ৰেখা উলম্বভাৱে অংকন কৰা ৰেখা দুইডালৰ নাম কি মই ফাৰ্ষ্টতে একদম আৰম্ভণিতে কৈছো যে এই দুইডাল ৰেখাৰ নাম কি অনুভূমিক আৰু উলম্বভাৱে লগ লগাই দিয়া এই দুইডাল ৰেখাৰ নাম কি এইডাল হৈছে x অক্ষ আৰু এইডাল হৈছে y অক্ষ তো আমি কি লিখিম এনসারত লিখিম x অক্ষ আৰু y অক্ষ ঠিক আছে এইখিনি কথা মই ফাৰ্ষ্টতে কৈছো তো এটো হ'ব x আৰু y অক্ষ ঠিক আছে x আৰু y অক্ষ লিখি দিবা
তো 2 নম্বৰটো দিছে এই ৰেখা দুডালৰে সমতলখনত সৃষ্টি কৰা প্ৰতিটো অংশৰ নাম কি এইডাল ৰেখা আৰু এইডাল ৰেখাই সমতলখনত সৃষ্টি কৰা প্ৰতিটো অংশৰ নাম কি ইহঁতক কি বুলি কোৱা হয় চোক মই আগতে কৈছো এইবোৰ ঠিক আছে এইবোৰ ইজি ইজি কোৱেশ্চন চোক বুলি কোৱা হয় চোক কেইটা থাকে চাৰিটা থাকে এই ৰেখা দুডালে পৰস্পৰক যিটো বিন্দুত ছেদ কৰে সেই বিন্দুটোৰ নাম লিখা পৰস্পৰ ছেদ কৰা বিন্দু এইটো ইয়াক টিপা মাৰি ধৰা ইয়াৰ স্থানাংক 0,0 আৰু ইয়াৰ নাম কি মূল বিন্দু তো এনসাৰত লিখা মূল বিন্দু ঠিক আছে ইয়াৰ নাম হ'ব মূল বিন্দু ইয়াৰ নাম হ'ব মূল বিন্দু এটো হৈ গল তাৰে পাছত কি দিছে আমাৰ 2 নম্বৰ কোৱেশ্চনটো সো এতিয়া 2 নম্বৰ কোৱেশ্চনটোৰ কাৰণে গ্ৰাফখন আঁকিব লাগিব তো প্ৰথম গ্ৰাফখন আঁকি লম তাৰ পাছত এনসাৰখিনি কৰিম ঠিক আছে মই সাইডত গ্ৰাফটো আঁকি লৈছো তো এতিয়া সোৱা আমাৰ মই 2 নম্বৰ কোৱেশ্চনটো আঁকি লৈছো গোটেইখিনি 2 নম্বৰ কোৱেশ্চনটোত কি দিছে প্ৰথম 1 নম্বৰ কোৱেশ্চনটো কি দিছে চাই লোৱা এখন মই গ্ৰাফখন কাষত আঁকি লৈছো 2 নম্বৰ কোৱেশ্চন 1 নম্বৰটো দিছে বি বিন্দুৰ স্থানাংক তো বি বিন্দু সোৱা বি বিন্দু ক'ত আছে আমাৰ এটো বি বিন্দু দে এটো বি বিন্দু মই দিয়া নাই বাৰু ইয়াতে এটো বি বিন্দু তো বি বিন্দুৰ স্থানাংক দিছে স্থানাংক কেনেকৈ লিখো আমি স্থানাংক সদায় বন্ধনীৰ ভিতৰত লিখো প্ৰথমত থাকে x তাৰে পিছত y এটা বি বিন্দুটো x অক্ষৰ কোনখিনি ঠাইত আছে x অক্ষৰ কোনখিনি ঠাইত আছে x অক্ষ ইয়াৰ বি বিন্দুটো ইয়াত সোৱা এটো প্লেস হৈছে ইয়াৰ x অক্ষৰ পৰা কিমান দূৰত আছে 5 -5 ত আছে তো x ৰ মান কিমান হ'ব -5 আৰু y ত কিমান আছে y ত আছে আমাৰ সোৱা এনেকে এইটো কিমান আহিছে x অক্ষৰ ডিসটেন্স হৈছে এইটো কিমান আহিছে y অক্ষৰ ডিসটেন্স হৈছে ওপৰত কিমান গৈছে 2 আৰু কিমান দূৰত y অক্ষৰ পৰা কিমান দূৰত আহিছে -5 তো ইয়াৰ হ'ব -5,2 ইয়াৰ আনসাৰ -5,2 ঠিক আছে তোমালোকে লিখি দিবা বি বিন্দুৰ স্থানাংক -5,2 ঠিক আছে তাৰ পাছত তোমালোকৰ এটো 2 নম্বৰ কোৱেশ্চনটো দিছে সি বিন্দুৰ স্থানাংক দিছে ঠিক আছে সি বিন্দুৰ স্থানাংক সি বিন্দুটো ক'ত আছে সোৱা সি বিন্দুটো মই দিয়া নাই নেকি বাৰু এটো সি বিন্দু ঠিক আছে এটো বিন্দু সি বিন্দুটো ক'ত আছে প্ৰথম x অক্ষত সোৱা x অক্ষত ইয়াত আছে ইয়াত এটো সিধাই 5 তো x অক্ষত আছে 5 আৰু y অক্ষত কিমান দূৰত্বত আছে -5 তো 5, -5 x ত 5 আছে সোৱা ইয়াৰ পৰা x অক্ষত কিমান দূৰত x অক্ষত সি বিন্দুটো x অক্ষত কিমান দূৰত্বত আছে 5 আৰু y অক্ষত কিমান দূৰত্বত আহিছে 5 -5 ঠিক আছে তাৰ পিছত 3 নম্বৰটো কি দিছে -3,5 স্থানাংকৰে চিহ্নিত কৰিব পৰা বিন্দুটো -3 সোৱা -3 ক'ত আছে x এক্সিছত আছে মানে ই 3 নম্বৰ চকত থাকিব 3 নম্বৰ চকত থোৱা -3 আৰু এটো হৈছে -3 আৰু -5 এইটো বিন্দু কি আছে এইটো ই বিন্দু ঠিক আছে ই বিন্দু হ'ব তাৰ পাছত 4 নম্বৰটো কি কৈছে 2,-4 বিন্দুটো চিহ্নিত কৰিব পৰা বিন্দুটো 2 মানে কিবা প্লাস মাইনাস আছে প্লাস মাইনাস হলে এইটো চকত থাকিব তো 4 নম্বৰ কোৱাড্ৰেন্টত কি আছে 2 মানে এইটো আৰু 4 -4 এইটো জি বিন্দু হ'ব ঠিক আছে এইটো জি বিন্দু তাৰে পাছত আমাৰ 5 নম্বৰ কোৱেশ্চনটো কি দিছে 5 নম্বৰ কোৱেশ্চনটো সোৱা 5 নম্বৰ কোৱেশ্চনটো দিছে ডি বিন্দুটোৰ ভুজ ডি বিন্দুটো প্ৰথমে ডি বিন্দুটো উলিয়ালে এইটো ডি বিন্দুটো কিমান আছে x অক্ষত কিমান দূৰত্বত আছে 6 মানে 6 আৰু y অক্ষত কিমান দূৰত্বত আছে এইটো 2 ঠিক আছে এইটো 2 তো ইয়াৰ ভুজ কোনটো হয় প্ৰথম সদায় ভুজ প্ৰথমটো হয় তো ভুজ কিমান হ'ব 6 তো ভুজ 6 হ'ব ঠিক আছে ভুজ 6 তাৰ পাছত ভুজ 6 হোৱাৰ পাছত এটো প্ৰথমটো ভুজ দে এটো কৌটিহে তাৰে পাছত আমাক কি দিছে 6 নম্বৰটো দিছে 5 নম্বৰ h বিন্দুটোৰ কৌটি কিমান h বিন্দুটো উলিওৱা প্ৰথম h ক'ত আছে h এইটো বিন্দু x ত কিমান আহিছে x ত আহিছে -5 আৰু y ত কিমান আহিছে -3 তো কৌটি কি হ'ব সেকেন্ডটো কৌটি হয় তো -3 কৌটি হ'ব ঠিক আছে তোমালোকৰ কৌটি হ'ব -3 l বিন্দুটোৰ স্থানাংক l কাহা হে ভাই সাহেব l এইটো বিন্দু সোৱা এটো ইয়াতে ধৰা ইয়াতে এনেকে ধৰা কিমান আহিছে ই 0 ৰ পৰা 5 গৈছে মানে y অক্ষৰ ওপৰত থকা যিকোনো বিন্দুৰ স্থানাংক 5,0 হ'ব ঠিক আছে তো 5,0 y অক্ষৰ ওপৰত থকা যিকোনো বিন্দুৰ স্থানাংক হৈছিল y,0 তো y ৰ মান কিমান আছে ইয়াত 5 আছে আৰু 0 টো 0 তো 8 নম্বৰটো সোৱা কি দিছে m বিন্দুটোৰ স্থানাংক m কাহা পে হে m টো লিখা নাই ঠিক আছে m টো ইয়াতে আছে এইটো -3 আছে m টো ঠিক আছে এইটো মোৰ ৰৈ গৈছে ইয়াত যেটো -3 আছে এইটো m বুলি কৈছে তো কি হ'ব x অক্ষৰ ওপৰত থকা যিকোনো বিন্দুৰ স্থানাংকৰ আৰি কিমান হয় x অক্ষৰত থকা বিন্দুৰ স্থানাংক আৰি m এই 0 পৰা m মানে x অক্ষটো কি হ'ব x অক্ষত আছে y অক্ষত নাই তো x অক্ষত কি হ'ব x অক্ষত আমাৰ কিমান থাকিব -3,0 ঠিক আছে এক মিনিট l বিন্দুটোৰ স্থানাংক l বিন্দুটোৰ স্থানাংক কিমান হ'ব y টো 5 হ'ব এইটো উলটা হৈ গৈছে
0,5 হ'ব ঠিক আছে y 5 হ'ব y টো সেকেন্ডত থাকে 0 টো ফার্স্টত থাকে তো মানে এইটো x এইটো y যদি y অক্ষৰ ওপৰত আছে y ৰ মান থাকিব যদি x অক্ষৰ ওপৰত আছে x ৰ মান থাকিব তো সেকেন্ডটো কি কৈছে m বিন্দুটো স্থানাঙ্ক m টো x ৰ ওপৰত আছে তো x ৰ মানটো থাকিব y টো ক'ত থাকে y টো সেকেন্ডত থাকে তো y টো 5 আছে তো 5 টো সেকেন্ডত থাকিব এইটো কথা ঠিক আছে এইটো মানে মিস্টেক হৈ গৈছিল কাৰণ মই এইটো চোৱা নাছিল ঠিক আছে লিখোতে হে গৈছে তো আমাৰ 2 নম্বৰ কোৱেশ্চনটো হে গল এতিয়া 3 নম্বৰ কোৱেশ্চনটো মই লিখি লৈছো কি আছে 3 নম্বৰ কোৱেশ্চনটো চোৱা কি দিয়া আছে বিন্দু a - b ঠিক আছে a - b এটা বিন্দু দিয়া আছে এটা বিন্দু স্থানাঙ্ক দিয়া আছে যত কি কৈছে a > 0 আৰু b > 0 এটা চোৱা a আৰু b টো গ্ৰেটাৰ দেনে হয় ন যদি 0 হয় মাজতে থাকিব যদি বেছি হয় হয়তো ওপৰত যাব ইবাগে যাব ইবাগে যাব ইবাগে যাব কোনোবা সাইডে যাব আৰু ঠিক আছে ডাঙৰ বুলি কৈছে মানে ই 0 নহয় মানে মূল বিন্দু নহয় আৰু ঠিক আছে এইটো বিন্দু দিয়া আছে তো কি দিয়া আছে b অৱস্থান হল এতিয়া এইটো বস্তু ক'ত থাকে কোনটো চকৰ আৰি প্লাস আৰু মাইনাস আছিল কোনটো চকৰ আৰি প্লাস আৰু মাইনাস আছিল x ত প্লাস কোড আছিল চোৱা x ত প্লাস y মাইনাস মানে তৃতীয় চক x ত সৰি দে এইটো চতুৰ্থ চক হ'ব কাৰণ x ত প্লাস y মাইনাস ঠিক আছে চতুৰ্থ চকৰ আৰি আছিল তো আমাৰ কোনটো চকত থাকিব এইটো x সেকেন্ড এইটো x সেকেন্ড এই মাইনাস b আছে দে সৰি এইটো বস্তু লিখোতে গণ্ডগোল হৈ গৈছে মোৰ কিতাপত চাবা মাইনাস a, মাইনাস b আছে মাইনাস a আছে এইভাবে তো চাইছো আনসারটো কি হবে জানা মাইনাস a, b আছে মাইনাস a থাকিল মাইনাস a প্লাস b তো এইটো কাৰ আৰি x ত মাইনাস 1 x ত মাইনাস এইটো সাইডে y প্লাস এইটো কোনটো চক আছিল এইটো ফার্স্ট সেকেন্ড থার্ড ফোর্থ থার্ড চক তো ইয়াৰ আনসার কি হ'ব তোমালোকৰ ইয়াত আছে a b c d তো b নম্বৰটো হ'ব আনসার ঠিক আছে b নম্বৰটো হ'ব আনসার দ্বিতীয় চক ঠিক আছে দ্বিতীয় চক ঠিক আছে দ্বিতীয় চক হ'ব আমাৰ আনসার তাৰ পিছত 4 নম্বৰ কোৱেশ্চনটো কি দিছে চোৱা -3, বিন্দুটোৰ অৱস্থান -3 MCQ দে এটা -3, বিন্দুটোৰ অৱস্থান -3, বিন্দুটোৰ অৱস্থান কি কৈছে আমাক x অক্ষৰ ওপৰত দ্বিতীয় চকত y অক্ষৰ ওপৰত মূল বিন্দুৰ পৰা 3 একক দূৰত্ব ঠিক আছে তো কি কৈছে x অক্ষৰ ওপৰত থাকিব না নাই x ৰ ভ্যালু আছে আৰু এটো 0 তো x, 0 কাৰ ৰি আছিল মানে আৰি আছিল যে x অক্ষৰ ওপৰত থকা যিকোনো বিন্দু স্থানাঙ্ক আৰি x, 0 তো ই x অক্ষৰ ওপৰত থাকিব তো আমাৰ 1 নম্বৰটো হৈ যাব আৰু তোমাৰ দ্বিতীয় চকত ই নাথাকে ঠিক আছে দ্বিতীয় চকত নাথাকে দ্বিতীয় চকত কিয় নাথাকে আমাৰ দ্বিতীয় চকত কি থাকে সো এইটো দ্বিতীয় চক যদি হয় ইয়াত কি থাকে মাইনাস প্লাস আছিল আমাৰ আৰি তো মাইনাস প্লাস আছে নেকি ইয়াত এইটো দ্বিতীয় চকত থাকিব সৰি এইটো দ্বিতীয় চকত থাকিব মাইনাস সৰি দে এইটো 0 এইটো x ইয়াতে থাকিব ন -3 যদি থাকে এইটো তো চকত থাকিব নোৱাৰে ই x অক্ষৰ ওপৰত আছে ই x অক্ষৰ ওপৰত আছে চাই লোৱা কথাটো কেনেকুৱা হৈছে মই বুজাই দিছো ভালদৰে এখন আমাৰ প্ল্যান হয় এখন প্ল্যানত ইয়াত ধৰি লোৱা -3 আছে এইটো হৈছে x এক্সিস এইটো হৈছে y এক্সিস ঠিক আছে এইটো 0 0 ৰ পৰা -3 ইয়াত আছে ই চকত নাই নহয় এইটো চকতো নাই এইটো চকতো নাই এইটো চকতো নাই এইটো চকতো নাই ঠিক আছে কেতিয়াবা আমি চাব লাগে 0 টো যদি 0 থাকে তেতিয়া হলে আমাৰ হে আৰি গেটা মতে নিমিলে তাৰ মানে কি হ'ব ই কোনটো থাকিব ক'ত থাকিব x অক্ষৰ ওপৰত থাকিব অকল ই কোনো এটা চকত নাই তো আমাৰ 2 নম্বৰটো ফুল হৈ যাব 3 টো কি কৈছে y অক্ষৰ ওপৰত ই x অক্ষৰ ওপৰত আছে অলৰেডি তো y অক্ষৰ ওপৰত থাকিব পাৰিব নেকি নোৱাৰে তাৰপিছত কি আছে মূল বিন্দুৰ পৰা 3 একক দূৰত্বত 1 2 3 1 একক 2 একক 3 একক দূৰত্বত ইটস কারেক্ট তো আমাৰ आंसर হ'ব 4 নম্বৰৰ आंसर হ'ব A2 ঠিক আছে A নম্বৰ आंसर কি হ'ব 1 and 4 উভয়ে শুদ্ধ ঠিক আছে উভয়ে শুদ্ধ তো এইটো হৈ গল এইটো কৈ দিলো মই তেতিয়া কিয় কৈছিল যে প্লাস আৰু মাইনাস আৰু প্লাস চোৱা গৈছিল কিন্তু 0 থাকিলে প্লাস মাইনাসৰ হেতু ৰুল নাখাতে ঠিক আছে এইটো ৰুল নাচাবাৰ মানুহে তাৰ পিছত 5 নম্বৰটো কি দিছে ঠিক আছে এইটো মই মুছি লৈছো 5 নম্বৰটো কৈ দিছো তো 5 নম্বৰৰ একটো কি দিয়া আছে চোৱা y অক্ষ সাপেক্ষে এটা বিন্দু দিয়া আছে 9,5 আৰু এটো কি কৈছে 9,5 বিন্দুটো y অক্ষ সাপেক্ষে বুলি কৈছে y অক্ষ সাপেক্ষে মই লাইনটো লিখাইছো দে এটা বিন্দু দিয়া আছে y অক্ষ সাপেক্ষে বিন্দুটোৰ সমমিত অৱস্থানত থকা বিন্দুটো হ'ব সমমিত অৱস্থানত কাৰ y অক্ষ যদি y অক্ষ হয় x ৰ ঠাইত যেটো থাকে তাৰ আগত মাইনাস লগাব লাগিলে যদি x অক্ষ হয় তেতিয়া হলে কি হ'ব 9,-5 হ'ব
y ক'লে যদি y অক্ষৰ কি কৈছে y অক্ষ সাপেক্ষে বুলি কৈছে তো y অক্ষ সাপেক্ষে মানে কাৰ উলুটাটো লম x ৰ উলুটা যদি x ৰ কথা কয় তেন্তে y ৰ উলুটা লম ঠিক আছে তো এতিয়া আমাৰ কি কৈছে 9 বিন্দুটো y অক্ষ সাপেক্ষে আমাৰ সমমিত থকা বিন্দুটো অৱস্থান হ'ব এটো কাৰেক্ট আছে ঠিক আছে 5 ৰ একটো কাৰেক্ট 5 ৰ একটো আমি কাৰেক্ট পাইছো তাৰ পিছত 2 নম্বৰটো চোৱা 5 ৰ একটো কাৰেক্ট 2 নম্বৰটো কি কৈছে 2,0 আৰু 10,0 এই বিন্দু দুটাৰ মধ্যবিন্দু স্থানাংক হল এতিয়া চোৱা মধ্যবিন্দু স্থানাংক কেনেকৈ উলিয়াই মই তোমালোকক সূত্ৰটো দিছোৱে অলৰেডি তো মই কৰি দিছো 2,0 দিছে আৰু কি দিছে আমাক 10,0 ঠিক আছে 10,0 এই দুটা যদি বিন্দু ধৰো এটো যদি x1 y1 x2 y2 ধৰো x2 y2 ধৰো তো কি হ'ব x1 + x2 divided by 2, y1 + y2 divided by 2 x1 ৰ মান কিমান আছে 2 plus x2 ৰ মান 10 divided by 2, x2 ৰ মান কিমান আছে সৰি দে এইটো ভুল হৈ গৈছে x1 ৰ মান আছে 2 plus x2 ৰ মান 10 এটো ঠিকই আছে তাৰ পাছত y1 মানে 0 plus y2 মানে 0 divided by 2 তো কি হ'ব 10 দিয়ে 12 divided by 2, 0 plus 0 divided by 2 ঠিক আছে তো কি হ'ব 2 6 গুণে 12 6, এটো 2 এৰে 0 হৰণ কৰিলে 0 হ'ব 6,0 আছে আমাৰ তো ঠিক আছে 6,0 তো 2 নম্বৰটো আমাৰ শুদ্ধ পালো তো 5 ৰ 1 আৰু 2 দুয়োটা শুদ্ধ তেতিয়া হলে 5 ৰ অপচন নম্বৰ হ'ব 5 নম্বৰৰ এনসাৰ হ'ব অপচন নম্বৰ এ ঠিক আছে অপচন নম্বৰ এ টো তোমালোকৰ আছে 1 আৰু 2 হ'ব শুদ্ধ 1 আৰু 2 উভয়ে ঠিক আছে 5 নম্বৰ তো তোমালোকৰ ইমানতে 3.22 খতম হ'ল ঠিক আছে এতিয়া আমি আহিছো 3.3 অনুশীলনলৈ 5 নম্বৰৰ এনসাৰ হ'ব a2 4 নম্বৰৰ অপচন হ'ব a2 আৰু 3 নম্বৰৰ অপচন হ'ব b2 ঠিক আছে তো এতিয়া নেক্সট কোৱেশ্চন আমি 3.3 পাম তো বলা তো এতিয়া চোৱা মই কোৱেশ্চনটোৰ ফ্ৰেমটো লিখি লৈছো আমাৰ 3.3 এক্সাৰসাইজৰ 1 নম্বৰ কোৱেশ্চনটোত কৈছে -2,4 3, -1 -1,0 1,1 আৰু -3,5 প্ৰতিটো বিন্দু কোনটো চুকত বা কোনডাল অক্ষত আছে আৰু কাৰ্টেজীয় সমতল স্থাপন কৰি তোমাৰ উত্তৰৰ মানে পৰীক্ষা কৰিব দিছে ঠিক আছে তো ইয়াতে আমাৰ কেইটা বিন্দু আছে 1 2 3 4 5টা বিন্দু আছে ঠিক আছে তো 5টা বিন্দুৰ ইয়াত আৰু এটা বস্তু লিখি লোৱা x অক্ষ মানে x অক্ষ ঠিক আছে তো ইয়াতে সো ইয়াত 5টা বিন্দু আমাৰ কত আছে কোনটো চুকত আছে এটো প্ৰথম চক দ্বিতীয় চক তৃতীয় চক চতুৰ্থ চক কোনটো চুকত আছে আমাক লিখিব দিছে তো এতিয়া প্ৰথম লিখি যাও তো প্ৰথম চোৱা প্ৰথম চকৰ আৰি প্লাস কোড দেখাইছে চোৱা এইটো 1,2 হ'ব আমাৰ প্ৰথম চক তাৰ পাছত চোৱা প্ৰথম কি আছে -2 প্লাস কোড থাকে দ্বিতীয় চকত -2, 4 তৃতীয় চকত কি থাকে মাইনাস কৰবাত আছে এইটো -3, -5 ঠিক আছে তাৰ পাছত চতুৰ্থ চকত কিবা আছে নেকি আমাৰ এইটো গল 1,2 গল -2,4 গল -3, -5 গল দুটা থাকিল প্লাস মাইনাস কোড থাকে চতুৰ্থ চকত তো 3, -1 এইটো হ'ব আমাৰ আৰু x অক্ষত চোৱা -1 টো কোড আছে মাইনাসটো x ৰ ঠাইত আছে x অক্ষৰ ওপৰত থকা যিকোনো বিন্দুৰ আৰি x, 0 x টো প্ৰথমতে থাকে মাইনাসত আছে মানে x অক্ষত কি দেখিব -1,0 y অক্ষত নাই কাৰণে মই লিখাই নাই হেবাগে ঠিক আছে ঠাইও নাই আৰু লিখাও নাই লাগে তো এইখিনি এনেকৈ ভাগ কৰি ল'ব দিছিলে তাৰ পিছত কি কৈছে যে কাৰ্টেজীয় সমতলত এইবোৰ বহুৱাব দিছে তো কাৰ্টেজীয় সমতল হৈছে এইখন ইয়াত এটা বহুৱাম মই ঠিক আছে তো তোমালোকে যেতিয়া বহিত আঁকিবা তেতিয়া কি কৰিবা ডিসটেন্সবোৰ সমান লৈ ইয়াৰ পৰা ইয়ালৈ 1 সেমি ইয়াৰ পৰা ইয়ালৈ 1 সেমি ইয়াৰ পৰা ইয়ালৈ 1 সেমি ইয়াৰ পৰা ইয়ালৈ সব ডিসটেন্স সমান হ'ব লাগিব কিন্তু এনেকুৱা যে এটো 2 সেমি লও এটো 1 সেমি লও ঠিক আছে তোমালোকৰ স্কেলত যেটো মানে ইয়াত থাকে ন ইয়াত থাকে দেখা পাইছা যদি থাকে মই দেখুৱাই দিছো ইয়াতে চোৱা ইয়াত এক সেকেন্ড মই দেখুৱাই দিছো তোমালোকে ইয়াত দেখা পাইছা যে এইটো 11 to 12 12 to 13 1 ইয়াত এটা দিবা এনেকৈ দি যাবা ঠিক আছে স্কেলবোৰত লিখা থাকে তো ইয়াতে প্ৰথম আছে 1,2 xত 1 y 2 xত 1 বিচাৰা কৰিছে xত 1 y আছে 2 y 2 মানে এইটো হ'ব আমাৰ এনেকৈ আহি এনেকৈ ঠিক আছে তোমালোকে স্কেলেৰে পুৰা ইকুৱেল কৰি দিবা তো কি হ'ব 1,2 পুৰা স্কেলেৰে তোমালোকে জুখি দিবা তেতিয়া একজাক আহিব ঠিক আছে মই ইয়াত হাতেৰে কৰিছো ইয়াত আছে -2 আছে xত y আছে 4 -2 xত -2 হ'ব এইটো y আছে 4
তো y4 মানে এইটো ঠিক আছে এইটো এনেকৈ সিধা আহিব তো ইয়াত যদি মই এনেকৈ লগাই দিওঁ স্কেল পাত তো এইটো চোৱা এনেকৈ আহিব ইয়ালৈ এনেকৈ আহিব তাৰ পাছত চোৱা এইটো 4 লৈকে এনেকৈ আহিব এনেকৈ এইটো এইটো এনেকুৱাকৈ 4 লৈ আহিব আহিলে এইটো বিন্দু কি হৈ যাব আমাৰ -2,4 তাৰ পাছত আছে -3,-5 ঠিক আছে -3,-5 চোৱা -3 হ'ল এইটো x ত -3 তলত -5 এইটো তো এইটো আমাৰ সিধা আহিব এনেকৈ তো এইটো যদি এনেকৈ আনো আমি এইটো এনেকৈ সিধা আহিব 5 লৈ ঠিক আছে এইটো 5 লৈ এনেকৈ আহিব তাৰ পাছত এনেকৈ লগ হৈ যাব ইয়াৰ লগত এই আজডালৰ লগতে তো এইটো কিমান হ'ব -3,-5 এইটো হৈ গ'ল তাৰ পাছত আছে আমাৰ আৰু এইটো বিন্দু 3,-1 x ত 3 y ত -1 তো এইটো বিন্দু এনেকৈ আহিব এইটো এনেকৈ সিধা তো এইটো কি হ'ব 3,-1 তাৰ পাছত কি আছে -1,0 x ত -1 এইটো -1,0 এইটো হ'ব -1,0 এইটো বিন্দু স্থানাংক ঠিক আছে এইটো বিন্দু এইটো x অক্ষৰ ওপৰত আছে কোনো চকত নাই x অক্ষৰ ওপৰতে আছে তো 1 2 3 4 5টা বিন্দু বহুৱাব দিছিল আমি 1 2 3 4 5টা বিন্দু বহুৱালো এইটো তোমালোকৰ আনসাৰ আছিল 1 নম্বৰ কোৱেশ্চনটো এতিয়া 2 নম্বৰ কোৱেশ্চনটোলৈ মই আহিছো জাপ মাৰি তো এতিয়া চোৱা আমাক ইয়াত কি কৈছে যে 2 নম্বৰ কোৱেশ্চনটোত কৈছো মই যে তলৰ তালিকাখনৰ পৰা xy বিন্দুকেইটাৰ দূৰত্বৰ উপযুক্ত একক লৈ সমতলত স্থাপন কৰা ঠিক আছে আৰু এটা কথা মই ইয়াতে কৈ থৈ দিওঁ যে আমাৰ এখন কাৰ্টেছিয়ন সো আমি কেনেকৈ লিখিছো এই সমতলখনক কাৰ্টেছিয় এক সেকেন্ড মই লিখি দিছো তোমালোকক নামকেইটা এখন কি বুলি কয় কাৰ্টীয় বা কাৰ্টেজিয় আৰু কাৰ্টেছিয় এই তিনিওটা নামেৰে কোৱা হয় ঠিক আছে ইয়াক তিনিওটা নামেৰে কোৱা হয় কাৰ্টীয় কাৰ্টেছিয় আৰু কাৰ্টেজিয় সমতল ঠিক আছে এইখনৰ নাম তিনিওটা বুলি ক'ব পাৰি ঠিক আছে তিনিওটা বুলি কোৱা হয় এই মোৰ অকমান মাইকটো অকমান প্ৰব্লেম হৈছে দেই সেইকাৰণে অকমান সৰুকৈ শুনা পাইছে চাগে আৰু বাদ দিয়া এতিয়া চোৱা আমাৰ কি আছে -2 আৰু 8 আছে তো x ত -2 কোনখিনি থাকিব x ত -2 হ'লে -1 এইটো আৰু কি কৈছে y ত 8 মানে ইয়াত হ'ব ইয়াত এইটো হ'ব এনেকৈ আহিব তো এইটো কি হ'ব -2,8 তাৰ পাছত কি আছে আমাৰ -1,7 এইটো 7 দে তো x ত -1 এইটো আৰু 7 ক'ত হ'ব এইটো এনেকৈ আহিব দে এনেকৈ আহিব এইটো তোমালোকে সিধা কৰি দি ল'বা এইটো এনেকুৱা হ'ব তো এইটো বিন্দুৰ নাম কি হ'ব -1,7 ঠিক আছে মাইকটো অকণমান ওপৰত লৈছোঁ মই এইটো হ'ব -1,7 ঠিক আছে তাৰ পাছত কি দিছে x ৰ মান দিছে 0 তো x ৰ মান হ'ব এইটো 0তে থাকিব y ৰ মান দিছে -1.28 এতিয়া চোৱা -1.28 কেনেকৈ হয় y ত আছে -1.28 তো -1 টো থাকিবই ঠিক আছে তো 0 পৰা -1 এইটো 1 ঠিক আছে 1 ৰ পিছত কি আছে 2 আছে এতিয়া চোৱা তোমালোকে জানা ইয়াৰ মাজত 10 ঘৰ থাকে 1 2 3 এনেকৈ 10 ঘৰ থাকে ইয়াতে ঠিক আছে ইয়াৰ মাজত ইয়াতে 10 ঘৰ থাকে এতিয়া এই 10 ঘৰৰ মাজত যেনেকৈ চোৱা 1 আৰু 2ৰ মাজত ইয়াতে 1 2 3 4 5 6 7 8 9 10 তাৰ পাছত 2 থাকে ঠিক আছে স্কেলত চাই ল'বা 1ৰ পৰা 2লৈকে সৰু 10 ঘৰ থাকে সেই 10 ঘৰৰ কি কৈছে 1.2 মানে 1 2 এই দুইডাল তাৰে আধা 2.8 মানে ইমান মানত 2.5 আছে চাগে এইটো 2.5 দে এইটো 2.5 হয় তো 2.5 হ'লে এই 2 আৰু আধা হ'ব ঠিক আছে ইয়াত হ'ব 2.8 মানে এইটো হ'ব 1.28 2 ঘৰৰ পাছত 8 ঠিক আছে তো মাজত দিলে হ'ব তো তোমালোকে ইমান মানত দি থৈ দিব পাৰা 1.28 মানে 25 ঠিক আছে মাজত হ'লে ইমান মানত দি থৈ দিবা ইমান একুৰেট এইটো তোমালোকে চাব নালাগে ঠিক আছে তো কি আছে 0, এইটো হ'ব 0,-1.25 ঠিক আছে এইটো হৈ যাব ইমান তোমালোকে একেবাৰে জুখি মাখি চাব নালাগে এক্সামিনাৰ এইবোৰ ইমান নাচায় ঠিক আছে ইমান চাই নাথাকে জাষ্ট এডজাষ্ট অকণমান মিলাকৈ বহুৱাই থৈ দিবা ঠিক আছে
তো আমাৰ তাৰপিছত আছে এক্সত আছে 1 ৱাইত আছে 3 এক্সত 1 হ'লে এইটো ৱাইত আছে 3 ৱাই 3 হ'লে তোমাৰ হ'ব ওপৰৰ চাইডে তো এইটো হ'ব আমাৰ ঠিক আছে এইটো এনেকৈ এইটো আহি পেলাই এইটো হ'ব 1,3 ঠিক আছে আৰু তোমালোকৰ যদি ইয়াত ভালদৰে বুজি পোৱা নাই মানে বুজিটো পাইছাই মই গম পাইছোঁ বুজি নোপোৱাকৈ যদি এইটো আছে তাতে তোমালোকে মানে আকৌ শিকাই নাই এনেকুৱা হ'ব লাগিব কিন্তু যদি এইটো বুজি পাইছা তে তোমালোকৰ এই যিখন মই এনচাৰটো দিছোঁ এনচাৰ শ্বীটত 3.3 যিটো এনচাৰ শ্বীট আছে পিছফালে গণিতৰ তাত এই ছবিটো এনেকুৱাকৈ আঁকি দিয়া আছে তো কোনটো পইণ্টত কি আছে ভাল ক্লিয়াৰিটিৰে বুজি পাবা তো তোমালোকে এনচাৰ শ্বীটটো চাই ল'ব পাৰা মোৰ ভিডিঅ' এইখিনি চোৱাৰ পিছত ঠিক আছে প্ৰথম এইখিনি চাই লোৱা যদি এইখিনি তোমালোকে অকণমান খেলি মেলি হয় বোলে ইয়াত চিনি পোৱা নাই ভালদৰে তো এনচাৰ শ্বীটখন পিছফালে আছে তাত গৈ চাই ল'বা ছেমেই হ'ব কাৰণ এনচাৰ শ্বীটটোতো কোনোবা টিচাৰে বনাইছে ন তাৰপিছত কি আছে আমাৰ 3,-1 এক্সত আছে 3 এক্সত 3 ক'ত আছে এক্সত আছে 3 আৰু ৱাইত কি আছে -1 মানে এইটো চিধা এনেকৈ আহিব এইটো হ'ব এনেকৈ তো তোমালোকে এইটো কি হ'ব এইটো বিন্দুৰ নাম হ'ব 3,-1 তো তোমালোকক মই দেখুৱাই দিছোঁ বাৰু এক ছেকেণ্ড 3.3ৰ এনচাৰ শ্বীটখন ইয়াতে আছে এইটো চোৱা এইটো বস্তু চাই লোৱা মই দেখুৱাই দিছোঁ 3.3ৰ এই 2 নম্বৰ কুৱেশ্যন এইখন গ্ৰাফ তোমালোকে ধুনীয়াকৈ আঁকি ল'বা ঠিক আছে এইখন গ্ৰাফ তোমালোকে অঁকাৰ পাছত টেনশ্যনে নাই একো ঠিক আছে এইখন গ্ৰাফ ধুনীয়াকৈ আঁকি ল'বা এইখন তো এতিয়া আহিছোঁ আমাৰ কুৱেশ্যন নম্বৰ আমাৰ 4টো মানে কি হৈছে তোমালোকৰ 1 নম্বৰ তোমাৰ মাইকটোতো বেয়া হৈছে মোৰ 2 নম্বৰ বৰষুণ দিছে এতিয়া তো ক্লাছটোতো অকণমান বাকী আছে ন এতিয়াতো মই এইখিনি এৰিবও নোৱাৰোঁ তো এনেকৈ বনাব লগা হৈছে আৰু তো কথা নাই আৰু 2টা কুৱেশ্যন আছে মই ছল্ভ কৰি দিছোঁ তাৰপাছত আমি ক্লাছটো শেষ কৰিম ঠিক আছে তো এতিয়া চোৱা আমাৰ 3 নম্বৰ কুৱেশ্যনটো লৈ আহা ঠিক আছে মই এইখিনি মুছি লৈছোঁ তো এতিয়া চোৱা 3 নম্বৰ কুৱেশ্যনটোত আমাক কি দিছে যে তৃতীয় চকত থকা যিকোনো এটা বিন্দু স্থানাংক -x, -y বুলি কৈছে তো তৃতীয় চকত যদি আমাৰ এটা বিন্দু থাকে আমি জানো দুয়োটা মাইনাছ হয় মাইনাছ হয় তো তৃতীয় চকত থকা এটা বিন্দু স্থানাংক মাইনাছ তো কি হ'ব উক্তি এটো আমাৰ শুদ্ধ হ'ব তাৰে পাছত কৈছে যুক্তি আৰ এটা দিছে যে কি কৈছে তৃতীয় চকত থকা x স্থানাংক আৰু y স্থানাংক উভয়ে ঋণাত্মক ঠিকে আছে দুয়োটা আমাৰ ঋণাত্মক মানে নিগেটিভ তো 3 নম্বৰৰ দুয়োটা শুদ্ধ হ'ব তো 3 নম্বৰৰ এনচাৰ কি হ'ব আমাৰ 1 নম্বৰটো হ'ব ঠিক আছে উক্তি এ আৰু যুক্তি আৰ উভয়ে শুদ্ধ যুক্তি আৰটো উক্তি এৰ এই শুদ্ধৰ ব্যাখ্যা ঠিক আছে তো আমাৰ 3 নম্বৰৰ এটো হ'ব শুদ্ধ আনসাৰ ঠিক আছে তোমালোকে লিখি ল'বা কি আছে তো 3 নম্বৰটো আমাৰ শুদ্ধ আনসাৰ হ'ব ঠিক আছে তো তাৰ পাছত আমাৰ আছে 4 নম্বৰ কুৱেশ্যনটো 4 নম্বৰ কুৱেশ্যনটো শুদ্ধ আনসাৰ কি হ'ব চোৱা 4 নম্বৰটো আছে 6,0 6,0 টো আমাৰ চোৱা 6,0 টো কি বস্তু ধনাত্মক x অক্ষত আছে এইটো হ'ব আমাৰ 1টো হ'ব 2 1টো আমাৰ 2 ৰ লগত মিলিব ধনাত্মক x অক্ষত আছে তাৰ পাছত 2টো কি দিছে চোৱা এইটো 1 এইটো 2টো কি দিছে চোৱা 2টো দিছে 0,-6 ই ক'ত আছে ঋণাত্মক y অক্ষত আছে তো ঋণাত্মক y অক্ষ ক'ত আছে চোৱা 4 নম্বৰটো তো এইটো হ'ব আমাৰ 4 নম্বৰটো ঠিক আছে তাৰে পাছত চোৱা কি আছে এইটো y ঠাইত নাই জানো এইটো x ৰ ঠাইত নাই জানো ঠিকে আছে তাৰ পাছত আছে 3 নম্বৰটো -10,0 এতিয়া চোৱা -10 ক'ত আছে -10 টো ক'ত আছে -10 টো আছে তোমাৰ ঋণাত্মক x অক্ষ ঠিক আছে এইটো x টো আছে -10 আৰু এইটো ক'ত আছে ঋণাত্মক মানে মাইনাছৰ ঠালে তো এইটো হ'ব আমাৰ 1 নম্বৰটো ঠিক আছে তাৰ পাছত এটা বাছিল আমাৰ 4 নম্বৰটো 4 নম্বৰ আছে 3,-4 তো এইটো কোনটো হ'ব এইটো হ'ব আমাৰ চতুৰ্থ চক ঠিক আছে প্লাস মাইনাস চতুৰ্থ চক তো আমাৰ এইটো হ'ব 3 নম্বৰ তো ইয়াৰে 4 নম্বৰৰ এনসাৰ হৈ যাব আমাৰ এ নম্বৰটো ঠিক আছে এ নম্বৰটো এনসাৰ তোমালোকৰ 4টো হৈ গ'ল তাৰে পাছত 5 নম্বৰটো চোৱা 5 নম্বৰটো কি আছে মই কৈ দিছোঁ 5 নম্বৰটো দেখো ভैया 5 নম্বৰটো চোৱা বৰষুণ দি আছে দে কৈ আছোঁ কিন্তু বাৰে বাৰে মানে অকণমান প্ৰব্লেম হ'ব কিন্তু লাষ্ট 2টা কুৱেশ্যন আছে তো মই এৰিব খোজা নাই মানে ঠিক আছে মই ভিডিঅ'টো ইচ্ছা কৰিলে কাট কৰি কিনে তোমাক বেলেগ টাইমত কৰি লগাই দিব পাৰিলোঁ কিন্তু মোৰ ইচ্ছা নাই মন নাই ঠিক আছে তো স্থানাংক সমতলত এটা আয়তৰ বিন্দু 4টা স্থানাংক কমে 0,0 ইমানৰ কৰ্ণৰ দৈৰ্ঘ্য হ'ব ইয়াৰ কৰ্ণৰ দৈৰ্ঘ্য হ'ব তোমালোকৰ 5 একক তো ইয়াৰ এনসাৰটো মই কৰি দিছোঁ সিটো হ'ব 5 একক কেনেকৈ হয় মই পিছত ক'ম ঠিক আছে সিটো হ'ব 5 একক তো কেনেকৈ হ'ব মই কৈ আছোঁ কৰ্ণৰ দৈৰ্ঘ্য উলিয়াব লাগে মানে চোৱা তোমালোকৰ ইয়াত 4টা বিন্দু দিয়া আছে তো 4টা বিন্দুৰ কৰ্ণৰ দৈৰ্ঘ্য উলিয়াব লাগিলে আমি গম পাব লাগিব যে আয়তটো কোনটো হ'ব আমাৰ তো আয়তটো যদি স্থানাংক সমতলত বহুৱাই চোৱা
ইয়াত আছে 0,0 তাৰপাছত আছে 4,0 মানে xত কিমান হ'ব xত আছে আমাৰ 4 ঠিক আছে xত আছে আমাৰ 4 তো যদি তোমাৰ xত 4 আছে এটো ধৰি লোৱা xত 4 মানে ইমানে ইয়াত হ'ব এইটো এটা বিন্দু তাৰপাছত তোমাক দিয়া আছে 4,3 তো xত 4 y 3 xত 4 y 3 হলে ইমান মান হ'ব তো এইটো বিন্দু এনেকে আহিব এইটো এটা বিন্দু হ'ব 1 2 3টা বিন্দু পালো আৰু এটা বিন্দু তোমাক দিয়া আছে যে আমাৰ কিমান দিয়া আছে এটা বিন্দু দিয়া আছে 0,3 তো 0,3 y অক্ষত দিয়া আছে তো 1 2 3 এই চাৰিটা বিন্দুৰে এটা কি কৈছে আয়ত গঠন কৰিছে আৰু আমাক কৈছে যে কৰ্ণৰ দিক উলিয়াই এতিয়া চোৱা এডাল কৰ্ণ হ'ব এইডাল নহলে এইডাল তো তোমালোকে কি কৰিব পাৰা হয়তো এইটো বিন্দু লবা এইটো বিন্দুৰ স্থানাংক যিমান পাইছো এইটোৰ যিমান পাইছো কাষত লিখি লবা এইটো চাগে 4,3 হ'ব এইটো 0,0 এইটো 4,0 আৰু এইটো 0,3 আছে ঠিক আছে 0,3 আছে চাগে তো এতিয়া চোৱা তোমালোকে ভাবিলা যে এইডাল কৰ্ণৰ মান উলিওৱা যদি এইডাল কৰ্ণৰ মান উলিওৱা এইটো আৰু এইটো 0,0 আৰু 4,3 বিন্দুৰ মাজৰ দূৰত্ব উলিয়াবা মই দূৰত্ব সূত্ৰ এটা লিখি দিছো সেইটো সূত্ৰ ব্যৱহাৰ কৰিবা তোমালোকে বলে ভাবিছা নহয় এইটো বিন্দু আৰু এইটোৰ মাজৰ কৰ্ণডাল উলিওৱা ঠিক আছে 4,0 আৰু 0,3 ৰ মাজৰ দূৰত্ব উলিওৱা যেনেকে উলিওৱা তোমালোকে আনসাৰ 5 একক পাবা ঠিক আছে কৰি চাবা ঘৰত মই কৰি নিদিও যেহেতু ভিডিওটো অলৰেডি বহুত দীঘল হৈ গৈছে জাস্ট এতিয়া 6 নম্বৰ কোৱেশ্চনটো লৈ আহিছো এইখিনি মই মুছি লও ঠিক আছে তো চোৱা 6 নম্বৰ কোৱেশ্চনটোত কি দিছে আমাক a মানে দিয়া আছে 3,4 b মানে দিয়া আছে তোমাৰ 0,6 ঠিক আছে আৰু c মানে দিয়া আছে 6,8 এতিয়া আমাক কৈছে ঊৰ্ধ্বক্ৰমত যোৱা ঊৰ্ধ্বক্ৰম মানে সৰুৰ পৰা ডাঙৰ হলে ঠিক আছে এইটো সৰু ইয়াতকৈ সৰু ই এনেকুৱাকৈ ডাঙৰলৈ সজাই যাব কৈছে তো এতিয়া চোৱা মূল বিন্দুৰ পৰা চাব কৈছে দে আমাক কৈছে যে মূল বিন্দুৰ পৰা দূৰত্ব এতিয়া চোৱা এইটো আমাৰ কাৰ্টেজীয় সমতল এইটো হৈছে মূল বিন্দু 0,0 ইয়াৰ পৰা 3,4 xত 3 y 4 তো ইমানত এনেকে এটা বিন্দু হ'ব এইটো 3,4 তাৰপিছত আছে 0,6 0 ৰ পৰা ইয়ালৈ হ'ব 6 ঠিক আছে xত 0 y 6 xত 0 y 6 মানে ইমান মানত হ'ব এটা ঠিক আছে 0,6 এইটো বিন্দু আৰু এটা আছে 6,8 xত 6 তাৰপাছত y আছে 8 তো ইয়াৰ পৰা যদি ধৰো আমি ইমান মানত 8 থাকিব 6 7 হলে 7 8 ইমান মানত থাকিব তো ইমান মানত থাকিব 6,8 এটা চোৱা xৰ পৰা কোনটো ওচৰত আছে এই মূল বিন্দুটোৰ পৰা ইয়াৰ পৰা কোনটো বিন্দু ওচৰত আছে আমাক তিনিটা বিন্দু দিয়া আছে এটা দুটা তিনিটা কোনটো বিন্দু আমাৰ ওচৰত আছে তোমালোকে চোৱাচোন প্ৰথম আমাৰ আছে এইটো বিন্দু প্ৰথম হ'ব a ঠিক আছে এৰ পাছত কোনটো আছে এৰ পাছত আছে b2 এইটো b2 0,6 তো b ৰ পাছত আছে c তো a b c যোনটো আছে তোমালোকে লিখি দিয়া a b c তোমালোকৰ অপচন আছে d2 ঠিক আছে তো 6 নম্বৰৰ এনসাৰ হ'ব d2 ঠিক আছে তোমালোকে 6 নম্বৰৰ এনসাৰটো d2 লিখিব পাৰা তোমালোকৰ শুদ্ধ এনসাৰ হৈ যাব ঠিক আছে মই এখানে বুজাই দিলো এতিয়া আমি আহিছো 7 নম্বৰ লাষ্ট কোৱেশ্চন লাষ্ট ভিডিও লাষ্টৰ সময়খিনি অকমান বেয়া হ'ল বৰষুণ দি আছে নো টেনশন কাম খতম হৈ যাব ঠিক আছে লাষ্ট কোৱেশ্চন আজি ভিডিওটো ইমানতে এৰিম ঠিক আছে তো এতিয়া চোৱা আমাৰ তিনিটা বিন্দু দিয়া আছিল যে 7 নম্বৰটো দিয়া আছে তো সৰি মই কোৱেশ্চনটো কোৱাই নাই মই মানে লিখি ললো তো কি দিয়া আছে 7 নম্বৰটোত যে এটা ত্ৰিভুজৰ শীৰ্ষবিন্দু তিনিটা হ'ল -3,0 3,0 3,6 ঠিক আছে সত্যাপন কৰা যে সমকোণী ত্ৰিভুজৰ অতিভুজৰ দৈৰ্ঘ্য 6√2 ঠিক আছে এটা চোৱা আমাক কি কৈছে প্ৰথম তিনিটা বিন্দুটো দিয়া আছে তো তিনিটা বিন্দু দিয়াৰ পিছত কি দিছে সমকোণী ত্ৰিভুজৰ যে ত্ৰিভুজটো সমকোণী বুলি কৈছে কিন্তু সমকোণী বুলি আমি আৰু এবাৰ দেখাব লাগিব সত্যাপন কৰা যে সমকোণী ত্ৰিভুজটো সমকোণী বুলিও দেখাব লাগিব অতিভুজৰ দৈৰ্ঘ্য 6√2 বুলিও দেখাব লাগিব কেনেকৈ দেখাম এতিয়া চোৱা প্ৰথম যদি ত্ৰিভুজৰ এই তিনিটা শীৰ্ষবিন্দু হয় তেন্তে অতিভুজৰ সূত্ৰমতে পাইথাগোৰাছৰ যেটো সূত্ৰ আছে তে ab² + bc² = ac² হ'ব লাগিব মানে এইটো হ'ব বুলি গম নাপাওঁ কাৰণ ac টো অতিভুজ বুলি আমি এতিয়ালৈ গম নাপাওঁ বাৰু bc হ'ব পাৰে অতিভুজ কিন্তু কি কৰিম আমি প্ৰথম ডিসটেন্সবোৰ উলিয়াই লম ab উলিয়াম bc উলিয়াম ac উলিয়াম তাৰ পাছত স্কয়াৰ কৰি দিম ঠিক আছে আৰু তোমালোকে জানা যে সৰু বাহু দুটাৰ যোগফল সমান দীঘল বাহুটোৰ যোগফল অকল দীঘল বাহুটো সৰু বাহু দুটা যোগ কৰি আমি দীঘল বাহুটোৰ সমান পাওঁ তেন্তে আমি কি কৰিম a আৰু b ৰ ডিসটেন্স উলিয়াম তাৰ পাছত b আৰু c ৰ ডিসটেন্স উলিয়াম তাৰ পাছত a আৰু c ৰ ডিসটেন্স উলিয়াম তাৰ পিছত কি কৰিম আমি এইটো মিলিছে নে চাম যদি মিলিছে সমকোণী ত্ৰিভুজ হয় আৰু ac ৰ মানটো উলিয়াই লম ঠিক আছে তো এতিয়া আহা কোৱেশ্চনটোলৈ তো কোৱেশ্চনটো কেনেকৈ কৰিম চোৱা কোৱেশ্চনটো কেনেকৈ কৰিম এতিয়া ইয়াত লিখিম ইয়াত আমি কি কৰিম ab ডিসটেন্স উলিয়াম কেনেকৈ উলিয়াম এটো x1 ধৰা x1 y1 x2 y2 কি আছিলে আমাৰ x2 - x1 x2
মাইনাছ x1 মাইনাছ 3 ঠিক আছে মাইনাছ 3 হোল স্কুৱেৰ প্লাছ y2 মাইনাছ y1 0 মাইনাছ 0 হোল স্কুৱেৰ ঠিক আছে এইটো কিমান হ'ব আমাৰ এইটো হ'ব আমাৰ এইটো ব্ৰেকেটটো ভাঙি লোৱা প্ৰথম 3 মাইনাছে মাইনাছে প্লাছ 3 হোল স্কুৱেৰ প্লাছ 0 মাইনাছ 0 0 স্কুৱেৰ বাদ দিয়া নাই এইটো 3 3 6 6 স্কুৱেৰ প্লাছ 0 ইজ ইকুৱেল টু 6 স্কুৱেৰ আৰু ৰুটডাল উঠি গ'লে কি থাকিব 6 এককটো দিবা নাপাহৰিবা দেই কাৰণ ইয়াতে যিহেতু আমাক ইউনিট দিয়া নাই 6 চেণ্টিমিটাৰ মিটাৰ একো দিয়া নাই তো আমি কি লিখিম 6 একক তাৰে পাছত আহা আমাৰ BC তো BC কিমান হ'ব BCৰ মান কিমান আছে 3,0 আৰু এইটো B আৰু C x1 y1 x2 y2 x2 minus x1 3 minus 3 whole square ঠিক আছে 3 minus 3 whole square plus কি আছে y2 minus y1 6 minus 0 6 minus 0 whole square তো implies কি হ'ব সোৱা 3 ৰ পৰা 3 গলে 0 স্কয়াৰ প্লাস 6 স্কয়াৰ ঠিক আছে 6 ৰ পৰা 0 গলে তো একো কাম নাই তো ইয়াৰে পিছৰখিনি মই ইয়াতে বাছি দিছো ইজ ইকুৱেল টু ইয়াৰ ইজ ইকুৱেল টু ইয়াত দিবা মোৰ প্লেস নাই মই ইয়াতে দিছো ঠিক আছে তো ইয়াতে কি হ'ব 6 এইটো টু উঠিয়ে যাব 6 ৰ স্কয়াৰ আৰু এডাল উঠি গলে এইটো 6 একক ওলাব ঠিক আছে এইটো আমাৰ 6 একক ওলাব তাৰে পাছত মই এখিনি মুছি লৈছো তো ঠিক আছে AB মই ইয়াতে লিখি লৈছো এইটো AB ইজ ইকুৱেল টু BC ইজ ইকুৱেল টু 6 একক মই এইটো কিয় লিখি দিছো কাৰণ এইটো আমাক লাগিব পিছত ঠিক আছে এইখিনি মই এতিয়া মুছি দিম তো এইখিনি মুছি দিও মই কামটো খতম কৰি লওঁ ঠিক আছে তো অকমান প্ৰবলেম হৈছে হলেও কথা নাই আমাৰ চলি যাব ঠিক আছে এতিয়া সো আমাৰ কি কৰিম ইয়াৰ পাছত ABBC হৈ গল এতিয়া আমাৰ উলিয়াম AC ইজ ইকুৱেল টু তো A বিন্দুটো আমাৰ কি আছিল 4 -3,0 আৰু B বিন্দুটো আছিল B মানে আছিল আমাৰ 3,0 ঠিক আছে A আৰু B আছিল তো A আৰু C লাগিব B নালাগে ঠিক আছে A আৰু C লাগিব C বিন্দুটো আছিল 3,6 ঠিক আছে তো AC A মানে এইটো C বিন্দুটো আছিল এইটো এই দুটা বিন্দু লাগিব তো A মানে x1 y1 x2 y2 এনেকে লিখি লবা যদি টান পোৱা x1 y1 x2 y2 ঠিক আছে তো কি হ'ব আন্ডাৰ ৰুট x2 x1 3 -3 হোল স্কয়াৰ প্লাস কি হ'ব y2 y1 6 -0 হোল স্কয়াৰ ঠিক আছে তো কি হ'ব এটো আমাৰ চাই লোৱা 3 - প্লাস 3 3 3 6 হ'ব 6 স্কয়াৰ হ'ব প্লাস এইটো হ'ব 6 মানে যে এটো 6 স্কয়াৰ আহি যাব ঠিক আছে তো 6 স্কয়াৰ আহিলে 6 স্কয়াৰ মানে 36 প্লাস 36 ঠিক আছে এটো আমি এনেকে লিখিব পাৰো 2 পূৰণ 36 লিখিব পাৰো ঠিক আছে সাইন্টিস্ট দুটা পূৰণ হৈ আছে বা দুটা যোগ হৈ আছে সাইন্টিস্টে 72 বা সাইন্টিস্ট দুগুণে 72 তো 70√2 তো 70√2 যদি আমি ভাঙো কিমান হ'ব জানানে আমাৰ কিমান হ'ব সোৱা এটো ভাঙিব নালাগে মই ডাইৰেক্ট কৰি দিছো এটো সোৱা 2 পূৰণ 6 পূৰণ 6 37 এটা সোৱা দুটা বস্তু থাকিলে বাহিৰত ওলাই আহে তো ইয়াত দুটা 6 আছে এটা 6 বাহিৰত ওলাই আহিব দুইটোৰ লগত কোনো নাই তো হি ভিতৰত থাকিব এটো থাকিব একক ঠিক আছে আৰু ইয়াতে মই এটো লিখি এতিয়া AC is equal to 6√2 একক ঠিক আছে এটা সোৱা আমি ইয়াত AB আৰু BC টো পাইছো 6 একক আৰু AC টো পাইছো 6√2 মানে অকমান বেছি পাইছো তো AC টো আমাৰ কি হ'ব দীঘল বাহুটো হ'ব তো যদি AC টো দীঘল বাহুটো হয় AC ৰ মান কিমান পালো আমি অতিভুজৰ কৰ্ণডালৰ দৈৰ্ঘ্য 6√2 একক ঠিক আছে এতিয়া এইখিনি কথা আমি লিখিম আমি এতিয়া পালো ঠিক আছে তো সোৱা এইখিনি কথা কেনেকৈ মই লিখিম লিখাৰ পাছত আমাৰ কাম খতম হৈ যাব তো এইখিনি মই মুছি দিছো এতিয়া তো এইখিনি কথা মই এতিয়া লিখি লৈছো ঠিক আছে তো তোমালোকে চাই থাকা মই কথাখিনি লিখি দিও তোমালোকক তেতিয়া টাইম কম লাগিব তো এতিয়া সোৱা মই কি লিখছো ইয়াত এটো 1 মিনিটে বানানটো ভুল হৈ গৈছে পাইথাগোৰাছৰ সূত্ৰৰ মতে কি কয় পাইথাগোৰাছৰ উপপাদ্য অনুসৰণে কি হয় যে সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত আমি জানো যে এই সমকোণী ত্ৰিভুজৰ যেটা ছুটি বাহু দুটা আছে ইহতৰ স্কয়াৰ কি হয় এই বাহুটোৰ স্কয়াৰৰ লগত সমান হয় স্কয়াৰৰ যোগফলটো ইহতৰ স্কয়াৰৰ যোগফলটো ইয়াৰ লগত সমান হয় ইয়াৰ স্কয়াৰৰ সমান হয় ঠিক আছে এইটোৱে লিখিছো যে অনুসৰণে সমকোণী ত্ৰিভুজৰ ছুটি বাহু দুটাৰ বৰ্গৰ যোগফল তৃতীয় বাহুটোৰ বৰ্গৰ সমান হয় ঠিক আছে তো ছুটি বাহু দুটা এই দুটা পাইছো আমি 6 + 6 ঠিক আছে আৰু দীঘল বাহুটো কি পাইছিলো AC ৰ মানটো 6 আৰু √2 আছিল লগত মানে অকমান বেছি ঠিক আছে তো
এ বিৰ মান কিমান পাইছিলোঁ 6 6ৰ ওপৰত স্কুৱেৰ প্লাছ বি চিৰ ওপৰত 6ৰ ওপৰত স্কুৱেৰ তো 37 প্লাছ 37 মানে 36 ইজ ইকুৱেল টু 72 হয় 72 আমি একক পালোঁ ঠিক আছে আৰু আমি এ চিৰ স্কুৱেৰ কৰিম এ চিৰ স্কুৱেৰ কৰিলে কিমান হ'ব 6 ৰুটটো আছিলে এইটো যদি স্কুৱেৰ কৰি দিওঁ কিমান হ'ব 6 স্কুৱেৰ ইনটু ইয়াৰ ৰুট অভাৰ আৰু স্কুৱেৰটো উঠি যায় ঠিক আছে তো উঠি গ'লে কিমান হ'ব এইটো হ'ব 36 ইনটু 2 কিমান হ'ব ইজ ইকুৱেল টু 72 একক হ'ব ঠিক আছে তো আমাৰ কি হ'ল আমাৰ এই দুটা বাহুৰ স্কুৱেৰৰ যোগফল এইটো বাহুৰ স্কুৱেৰৰ সমান হ'ল মানে কি এটা সমকোণী ত্ৰিভুজ হয় আৰু তাৰ এ চিৰ দৈৰ্ঘ্যটো কিমান বুলি আমি প্ৰমাণ কৰিলোঁ 6 ৰুটটো ঠিক আছে তো এতেকে তোমালোকে লিখি দিব পাৰা এতেকে তোমালোকে লিখি দিব পাৰা যে যিহেতু পালোঁ এ বি স্কুৱেৰ প্লাছ বি চি স্কুৱেৰ ইজ ইকুৱেল টু এ চি স্কুৱেৰ যিহেতু আমি পালোঁ চোৱা এই দুটাৰ যোগফল 72 ইয়াৰ যোগফল অকল 72 তো ঠিক আছে যিহেতু আমি এইখিনি পালোঁ এতেকে এ বি চি এটা সমকোণী ত্ৰিভুজ হ'ব ঠিক আছে সমকোণী ত্ৰিভুজ হ'ব সমকোণী ত্ৰিভুজ য'ত কি হ'ব অতিভুজৰ দৈৰ্ঘ্য ইয়াত অতিভুজৰ দৈৰ্ঘ্য কিমান হ'ব আমাক কিমান প্ৰমাণ কৰিব আছিল 6 ৰুটটো একক ঠিক আছে 6 ৰুটটো একক আৰু এইটোৱে আমাক প্ৰমাণ কৰিব দিছিল তো লিখা প্ৰমাণিত আমাৰ কাহিনী খতম ইয়াতে ঠিক আছে তো এতিয়া তোমালোকৰ কাহিনীটো ইয়াতে খতম কষ্ট হ'ল অকণমান টাইমো গ'ল বৰষুণো দি আছে শুনা পোৱাত প্ৰব্লেম অকণমান হৈছে হোৱা নাই বুলি ভাবোঁ মই মাইকটো অকণমান কিবা হৈছে ঠিক আছে তো এইটো আছিল তোমালোকৰ লাষ্টৰখিনি তোমালোকৰ চেপ্টাৰ 3 নম্বৰ চেপ্টাৰ স্থানাংক জ্যামিতি টোটেলি ফিনিছ ঠিক আছে তো এতিয়া তোমালোকৰ নেক্সট চেপ্টাৰ থাকিব 4 নম্বৰ চেপ্টাৰটো ঠিক আছে তোমালোকে একো টেনশ্যন ল'ব নালাগে মোৰ সৈতে জড়িত হৈ থকা যেনেকৈ নহওক ক্লাছত গোটেইখিনি কুৱেশ্যন কৰামেই মই যিখিনি মই লৈ আহোঁ বোলে মই আজি এইখিনি শেষ কৰিমেই ঠিক আছে মই এনেকুৱা তো আজি তোমালোকৰ 3 নম্বৰ চেপ্টাৰ শেষ কৰিম বুলি কৈছিলোঁ আজি খতম কৰিলোঁ ঠিক আছে তো আজিলৈ বাই বাই তো নেক্সট ভিডিঅ'ত লগ পাম থেংক ইউ